হেল্ল' তো কেনে খবৰ চবৰে আই থিংক চবে ঠিক ঠাক আছে চবৰে দিন ভালে আছে আৰু আজি আমি পঢ়িব যাই আছোঁ গমে পাইছা চেপ্টাৰটোৰ নাম হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ হয় না তো ততে জানা ফাৰ্ষ্টতে মই লিখিতত কওঁ তাৰপিছত লাহে লাহে গাঁৱলীয়া যোনটো ৰূপ সেইটো আহি যায় দেই তো আমি যিটো পঢ়িব যাই আছোঁ সেইটো হৈছে ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নাম্বাৰ 10 যাৰ নাম হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পোহৰ কি আচলতে প্ৰথম কথা আমি চেপ্টাৰটোৰ নামটো জানো হয় না চেপ্টাৰটোৰ নামটোৰ বিষয়ে পঢ়িব লাগিব পোহৰ কি কওঁতে পোহৰ কি হয় পোহৰ হয় সেইটো বস্তু যিটো বস্তু নহ'লে তহঁতক কোনো দেখা নাপায় মোকতো দেখা পাব অনলি কাৰণ মই ঠগা চলি না ভাই তো তহঁতক দেখা নাপায় কাৰণ চা পোহৰ ঠগ থকা চলিকো মানে ঠগ নোহোৱা চলিক ঠগ কৰিব কাৰণেও পোহৰ লাগে তো পোহৰ মানে কি বুজি পাইছা না যিটোৰ কাৰণে তহঁতক দেখা পাই আছোঁ আমি মইতো দেখা পোৱা নাই তহঁতে নিজক দেখা পাইছা আইনাত তো পোহৰ হৈছে সেই বস্তুটো যিটোৰ কাৰণে আমি দুনিয়াত দেখা পাই আছোঁ দুনিয়া মানে পৃথিৱী চব দেখা পাই আছোঁ ৰাইট এই মাৰ্কাৰটো যি দেখা পাই আছে কি কাৰণে দেখা পাইছা আৰু এই মাৰ্কাৰটো দেখা পোৱাৰ এটাই কাৰণ হ'ল এই লাইটৰ পৰা পোহৰ আহিছে আৰু মাৰ্কাৰত পৰছি মাৰ্কাৰৰ পৰা যাই কিনে তোৰ চকুত পৰছি সেইকাৰণে সেইকাৰণে দেখা পাই আছা মাৰ্কাৰটো বুজি পাইছানে যেনেকৈ তই যদি ৰাস্তাত যাই থাকা তই যি দেখা পা ধুনীয়া নকওঁগিলা তো সেইগিলাখান কেনেকৈ দেখা পা পোহৰৰ কাৰণে দেখা পা বা পোহৰ হৈছে এটা এনচাৰটো কি হ'ব ই এক শক্তি পোহৰ এক শক্তি যাৰ দ্বাৰা আমি বস্তু দেখা পাওঁ আমি কি দেখা পাওঁ বস্তু মানে কি ছাৰ বস্তু মানে হৈছে মাল ঐ কি কৰি দিলোঁ চব বস্তু ই এক শক্তি যাৰ দ্বাৰা আমি বস্তুবোৰ দেখা পাওঁ ৰাইট বুজি পাইছা নে পোৱা নাই পোহৰ এটা শক্তি জাষ্ট একো নাই শক্তি মানে কি আৰে ভাই শক্তি মানে নাজানা নেকি তই শক্তি মানে নাজানা মই জানো তোৰ দিমাগত কি চলি আছে কি ডাউট আছে চব গম পাই যাওঁ গোবৰ দেখিলি গম পাই যাওঁ কাৰ গৰুৱে হাকছি তো চলি দেখিলিতো গম পামেই না ভাই কোন কেনেকুৱা মাল মানে কোন কেনেকুৱা প্ৰাণীৰ মাছ কোনখিনি পানীৰ মাছ শক্তি মানে কি জানানে ৰাতিপুৱা যেতিয়াই তহঁতে কেতিয়াবাই এটা বস্তু আছে বেল জানানে বেল নহয় বেলৰ গাছ চিন পা তহঁতে গাঁৱৰ চলি হ'লে চিন পাবি চহৰৰ চলি হ'লে নক'ত চিন পাবি বেল আঠা থাকে বেলৰ গাছত সেই বেল খাই কিনে পকা বেল খাই কিনে বা আঠিয়া কল খাই কিনে যেতিয়া তহঁতে মালটো ওলাব যাবি তাৰমানে হাগবা যাবি তেতিয়া যিটো বস্তু দিবা লাগে তই হাগাৰ কাৰণে সেইটো কি বুলি কয় জানানে বল মানে এটা শক্তি আৰু শক্তি মানে বল তই যদি বস্তু এটা দাঙবা লাগে হয় না তই যদি বস্তু এটা দাঙবা লাগে এই বস্তুটোৱে ৰাস্তাত তই যদি দাঙবা লাগে এনেকৈ তই কি দিব লাগিব শক্তি হয় না এই লাইটটো চাওঁ লাইটটো জ্বলি আছে এইটো লাইটটো জ্বলিবৰ কাৰণে কি লাগছি শক্তি লাগছি শক্তিৰ বিভিন্ন প্ৰকাৰ আছে বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তি হয় না তো এনেকুৱা শক্তি বুজি পাইছে না কথাটো তো বুজি পাইছে না অ'কে তো ই এক প্ৰকাৰৰ শক্তি হয় যাৰ দ্বাৰা আমি বস্তুবোৰ দেখা পাওঁ এতিয়া ছাৰ কেনেকুৱা পোহৰটো দেখাত কেনেকুৱা পোহৰটোতো দেখা নাই জিন্দগীত আমি পোহৰটো দেখা নাই ৰাইট পোহৰটো একচুৱেলি যোনটো পোহৰ হয় সেইটো বগা থাকে তাৰমানে পোহৰত 7টা ৰং থাকে কেইটা ৰং থাকে 7টা বগা পোহৰত কেইটা ৰং থাকে বগা পোহৰত কেইটা ৰং থাকে 7টা ছাৰ 7টা ৰং কি 7টা ৰঙক আমি বেগুনী সেয়াসুৰ বুলি কওঁ যিটো আমি এৰে পিছত চেপ্টাৰত পঢ়িম 11 নম্বৰ চেপ্টাৰত পঢ়িব লাগিব ইয়াতে আমাক নালগে তই খালি এটা কথা ৰাখ যে যা ছাৰ লাইট যদি এটা মাৰি দিওঁ লাইটটোৰ পৰা যদি বগা পোহৰলৈ যায় লাইট এতিয়া চব লাইট ফিটিং কৰা আছে তহঁতক দেখাব নোৱাৰোঁ যদি মই মোবাইলৰ লাইটটো মাৰি দিওঁ মোবাইল লাইটটো গোটেই চলি যা এই মোবাইল লাইটটো মাৰি দিছোঁগে এই মোবাইল লাইটটোৰ পৰা এটা বগা পোহৰ ওলছি বগা পোহৰ দেই তো বগা পোহৰটো যি ওলছি এই বগা পোহৰটোত 7টা ৰং আছে এতিয়া ছাৰ কেনেকৈ গম পাম তহঁতে এটা কাম কৰি ৰাতিপুৱা দাঁত মাজিবা যেতিয়া যাবি তেতিয়া মুখত অলপমান পানী ল'বি আৰু সূৰ্যৰ পৰা যিহেতু তেৰা পোহৰ আহি থাকে মাৰি দিবি তাতে ৰঙা 7টা ৰং দেখা পাবি বা তহঁতে স্কুলত কৰি পাইছে কিজানি স্কেল এডাল যিহেতু তেৰাকৈ থৈ দিলি দুনিয়াৰ ৰং হৈ যায় কিয় হয় কাৰণ বগা পোহৰ 7টা ৰং
বিস্ফোৰিত হৈ যায় সেইগিলাখান আমি এৰে পিছত চেপ্টাৰত পঢ়িম দেই এইটো চেপ্টাৰত আহো তো ছাৰ এইগিলা বাদ দিলোঁ এতিয়া কথাটো হ'ল যে পোহৰ যায় কেনেকৈ পোহৰ কেনেকৈ যায় পোহৰৰ চৰিত্ৰ তন্ধুৰ নিচিনা নহয় পোহৰ একদম চিধা জুবিন দাৰ নিচিনা একদম চিধা মানুহ কাকো খাতিৰ নকৰে কাকো ঘাণ্টাও খাতিৰ নকৰে ঠিক আছে চৰি তো জুবিন দা ভাই জানা নহয় তুন্দে তো এতিয়া জুবিন দাৰ কথা ক'ব গ'লে বহুত লম্বা ভিডিঅ' হৈ যাব য'তে আছে শান্তিত থাকক তো আমাৰো দুখ লাগছি না তহঁতৰো দুখ লাগছি যি নহওক যি হ'ব লগা আছিল হৈ গ'ল জাষ্টিচ নিশ্চয় পাম আমি আৰু যদি ন্যায় নাপাওঁ তেতিয়াহ'লে বেলেগ পৰিস্থিতিৰ সৃষ্টি হৈ যাব সেইটো পিছত হ'ব ঠিক আছে যি নহওক ক'লে চা এতিয়া চাবি পোহৰে তাৰমানে কেনেকুৱা চিধাই পোহৰ চিধা মানুহ দেই পোহৰে সদায় চিধাকৈ যায় সৰল ৰৈখিকভাৱে যায় কি এনেকৈ যায় সৰল ৰৈখিকভাৱে গতি কৰে কোনে সৰল ৰৈখিকভাৱে গতি কৰে পোহৰে সৰল ৰৈখিকভাৱে গতি কৰে মানে চিধাকৈ যায় তো যা চিধাকৈ যায় পোহৰ একদম চিধাকৈ যায় কেতিয়াও এনেকৈ বেকা বেকি নহয় হা তহঁতে যিতিয়া আপা চেংৰা দমৰা বুলি ক'লে বুজিবা তহঁতে যিতিয়া দমৰা আছা সেইতে যদি তহঁতে পূজা চূজা চাবা যা বাইক লৈ চাপৰি তাপৰি হৈ কিনে পুৰা বাইক লৈ গৈছে পূজা চাবা আপিগিলা দেখিলি যে তহঁতে এনেকুৱা কৰা বাইকখন তেৰা বেকা তো দে না দে ভাই দে হ'ব লাজ কৰিব নালাগে তো এই যিটো বস্তু এই যিটো চৰিত্ৰ এইটো পোহৰৰ নাই পোহৰে একদম চিধাকৈ যায় দেই ছাৰ পোহৰে চিধাকৈ যায় গম পালোঁ ছাৰ পোহৰ কি হ'ব যদি পোহৰে যাই থাকোঁতে এটা বাধা থাকে যেনেকৈ ছাৰ সিদিনাখনে আমি পূজা চাবা যাওঁতে চিধাকৈ যাই আছিলোঁ চিধাকৈ এটা আপি দেখাইছোঁ একদম আপিটো দেখি আপিটোৰ কাষেদি ফুচকৈ গুচি গৈছোঁ পোহৰে কি কৰে যাওঁ তহঁতেতো সেনেকুৱা কৰিবি পোহৰে সেনেকুৱা নকৰে পোহৰে চিধা যাই আছিল ন ইয়াতে সুন্দৰ লাগি পোহৰে কি কৰিব কচোন তেৰা হৈ যাব ইয়াতে সুন্দৰ লাগিল না তেৰা হৈ যাব মানে এই চিধা যাই আছে ধৰি লোৱা এটা বস্তু আছে চিধা যাই আছে সুন্দৰ লাগি তেৰা হৈ যায় বুজি পাইছা পোহৰৰ গতিপথত যদি অত্যন্ত সৰু বাধা হয় বহুত ডাঙৰ বস্তু নহয় সৰু বাধা এটা আছে পোহৰে এনেকৈ চিধাকৈ যোৱাৰ সলনি বেকাকৈ যোৱাৰ প্ৰবৃত্তি হয় ইয়াক কি বুলি কয় জানা অপৱৰ্তন বুলি কয় অপৱৰ্তন চাবি নি কৰিছে তহঁতে চাবি নি কৰিছে মই দেখাই দিছোঁ এটা যি পোহৰ চেপ্টাৰটোত কিতাপ বোলো না ওলো কিতাপ এনে মোবাইল টিপি থাকিব নে কিতাপ বোলো পোহৰ চেপ্টাৰটোত যি পেজ নম্বৰ কিমান 160 নম্বৰ পেজত ইয়াতে এটা গু কালাৰৰ বক্স দি আছে গু কালাৰৰ মানে গম পাইছে না হালধীয়া কালাৰ এটা গু কালাৰৰ বক্স দি আছে মই এইটোক লেট্ৰিন বুলি কওঁ যিমানকেইটা হালধীয়া কালাৰৰ বক্স আছে লেট্ৰিনত থকা বুলি কওঁ দেই গু কালাৰৰ বক্সৰ ফাৰ্ষ্টৰ লাইনটো পোহৰতে কি লেখা আছে পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থলে পোহৰে পোনে যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱাই ইয়াকে অপৱৰ্তন বোলে কৈছিলোঁ নাই কি কৈছিলোঁ পঢ়িলে বটলটো চৰি গাইছ তো পোহৰে মই কৈছিলোঁ না পোহৰে চিধাকৈ যাই থাকিলে এটা সৰু বাধা থাকিলে কাষেদি পুৰুতকৈ গুচি যায় বেকা হৈ নাযায় কাষেদি যায় চাইড হৈ যায় চিধাকৈ যাব কাষেদি তো ইয়াকে কয় অপৱৰ্তন এইটো জিন্দগীত কেতিয়াও নাপাৰোঁ আমি এইটোৰ লগত বহুত ডাঙৰ ষ্টৰি এটা আছে আমাৰ ছাৰে তাৰমানে একদিন ক্লাছত মই যেতিয়া পঢ়িছিলোঁ আৰু অপৱৰ্তন লিখি দিছিল আমি মস্ত কৰা নাই আমি আছিলোঁ অত্যন্ত গাধা চলি একদম গাধা মানে গাধা নহয় দেই ভাই গাধা হ'লে বহুত গাধা নহয় আছিলোঁ আৰু লেভেলৰ তো তাৰপিছত আমি পাৰিছোঁ মস্ত কৰা চবেই পাইছ ক্লাছত তাৰপিছত ছাৰে আসি পিছদিনে নে দুদিনমান পিছত কৈছে কি অপৱৰ্তন কাক বোলে কওঁ আমি কৈছোঁ ছাৰ এইটো জিন্দগীত নামে শুনা নাই আমিও সাতৰা কৈছোঁ ছাৰ এইগিলাখান আমি নামে শুনা নাই ছাৰে কৈছে লিখি দিছোঁ মই কৈছোঁ ছাৰ আমি কৈছোঁ আৰু মানে চলি গ'লে কৈছে ছাৰ লিখি দিয়া নাই না আমি শুনোৱে নাই মানে কৈছে যদি লিখি দিছোঁ আমি কৈছোঁ ছাৰ যদি লিখি দিয়া নাই কৈছে যদি লিখি দিছোঁ তহঁতে গোটাই সোপা বাহিৰত কাণত ধৰিব লাগিব আমি ছাৰ গেৰাণ্টি লিখি দিয়া নাই আমাক আমাৰ বহিতে নাই কৈছে বহি লওঁ আমি বহি নাই মানে বহি ওলালা এটাই ৰোল নম্বৰ 1 দেই ৰোল নম্বৰ 1 বহি যেতিয়া ওলালা দেখা পালে লিখি আছে অপৱৰ্তন কাক বোলে ছাৰে কৈছে বাহিৰত যা আমি কৈছোঁ ছাৰ আমি নাযাওঁ বাহিৰত কাৰণ আমি 10ত পঢ়িছোঁ আমাৰ অলপ লাজ লাগে আমাৰ ব্ৰাদাৰগিলা চিষ্টাৰগিলা পঢ়ি আছে ব্ৰাদাৰ মানে বনোৱা চিষ্টাৰ নহয় দেই মানে নিজে মানে মোৰ ব্ৰাদাৰ পঢ়িছিল সৰু ক্লাছত কাৰোবাৰ চিষ্টাৰ ছাৰ বহুত লাজ লাগিব নালাগে আপুনি যিমান মাৰে মাৰক আমি মাৰে ফাটে দিয়ক কোনো ক'ব লগা নাই কিন্তু বাহিৰত নাযাওঁ ছাৰে কৈছে যদি বাহিৰত নাযাওঁ আজিৰ পৰা ক্লাছ নকৰোঁ ছাৰ হ'লে গুচি গ'ল নকৰে আৰু আজিৰ পৰা ক্লাছ আমিও
নেগলোঁ বাহিৰত তাৰপিছত আৰু 3 দিনমান পিছত পুৰা অফিচৰ পৰা আমাৰ যিকেইজন মানে মানুহ দেখিলে কপো অলপ সেনেকুৱা মানুহ কেইজনমান আছে ছাৰে মানে ৰাফ থকা ছাৰ জালুৱা থকা দুডল হাতত কাটাপাত দৰে এনেকৈ দুডল বেট লৈছে আহি কিনে যি দিছি জিন্দগীত পাৰ নহয় এতিয়াও কিজানি দাগ আছে বহুত মাৰছি তো সেইকাৰণে নাপাৰোঁ এইটো যি নহওক শ্বৰ্ট ষ্টৰি এটা কৈ দিলোঁ বেয়া নাপাবি তো অপৱৰ্তন বুজি পালি এতিয়া ছাৰ কি হ'ব যদি এই সৰু বাধাটোৰ জেগাত যদি এটা ডাঙৰ বাধা থাকে ছাৰ এটাই যদি এটা ডাঙৰ বাধা এটা থৈ দিওঁ মই কি বেটা কি হ'ব बोलिए क्या होगा अगर সৰু বাধা के जगह में हम ডাঙৰ বাধা এটা ৰাখ দিয়া তো क्या होगा তো এতে কি হ'ব জানে পোহৰে খুন্দ খাই কিনে গুচি মই কৈছোঁ পোহৰ একদম ভাল মানুহ তই যদি যা তই যাই আছ আপি এটা দেখা পাইছে তো কি হ'ব খুন্দ খাই কিনে কি হ'ব তোৰ কথা ভাল লাগি একেবাৰে বেয়া পাতি পাইছোঁ তই পোহৰ এনেকুৱা নহয় এনেকৈ খুন্দ খালেও পোহৰে তলমূৰ এনেকৈ গুচি বহুত ভাল হা তো যদি পোহৰৰ নিচিনা হৈ যাওঁ কথাই নাই চা এই যিটো খুন্দ খাই গুচি আহিব এই যিটো এনেকৈ খুন্দ খাই ধামাকৈ এনেকৈ গুচি আহিব এইটো কি হ'ব জানা প্ৰতিফলন বুলি ক'ব ইয়াক কি বুলি ক'ব প্ৰতিফলন ছাৰ এইটো নাম শুনা লাগছি এই গাধা গৰু শুনা তোৰ ওপৰত প্ৰতিফলন প্ৰতিফলন পোহৰৰ প্ৰতিফলন ছাৰ প্ৰতিফলন শেষ নেকি পোহৰ যাই খুন্দেছি গুচি আহিছে সেইটোকে কি ক'ব প্ৰতিফলন ছাৰ এই বস্তুটো কি আছিল যিটো বস্তু খুন্দ খাই গুচিছে আৰু এইটো যিকোনো বস্তু কাঠৰ টুকুৰা হ'ব পাৰে শিলৰ টুকুৰা হ'ব পাৰে সোণা ধাতুৰ টুকুৰা হ'ব পাৰে ছাৰ যদি এই টুকুৰাটো আইনা হয় আইনাৰ টুকুৰা পোহৰ গেছি এটা বোলে কাঁচ আছে এক টুকুৰা কাঁচ ছাৰ আইনাৰ টুকুৰা আইনা মানে এই মুখ চাৱা আইনা নহয় না আইনা মানে পুৰা এই হেৰি থাকে যি খিৰিকীত যি লগোৱে আৰে মুখ চাৱাখন আইনা নহয় এখন দেখা নাই আইনা নহয় এখন দাপোন মুখ চাৱাখন হ'ল দাপোন ভুল শিকি আছা সৰুৰ পাই বহুত ভুল শিকি আছা এখন দাপোন আইনা হ'ল যাৰ মাজেদি পুৰা দেখা পায় গাড়ীত যি লগোৱে এই বেক চাইডে চাৱা নহয় বাবা খিৰিকী এই এল্টো গাড়ীত যি আজিকালি চুইচ টিপি দিলে ডাঙা যায় আগতে এনেকৈ ঘূৰাব লাগিছিল ঘূৰিলেহে ডাঙা যায় এখন আইনা তো আইনা থাকিলে কি হ'ব ছাৰ আইনা থাকিলে সোমাই যাব আইনা থাকিলে কি ডাইৰেক্ট সোমাই যায় একো স্বচ্ছ পদাৰ্থ যাৰ মাজেৰে পোহৰ পাৰ হৈ যায় তাক কয় কি স্বচ্ছ পদাৰ্থ তো বুজি পাইছা না কাছৰ মাজেৰে পোহৰ ডাইৰেক্ট সোমাই যাব ছাৰ সোমাই গ'লে কি হ'ব ঘূৰি আহিলে যদি প্ৰতিফলন হয় সোমাই গ'লি প্ৰতিসৰণ ছাৰ চেপ্টাৰ শেষ হোৱা নাই চেপ্টাৰটোৰ মানে নামটো শেষ হ'ল পোহৰ বুজি পালোঁ এটা শক্তি যাৰ দ্বাৰা বস্তু দেখা পাওঁ পোহৰে চিধাকৈ যায় কেতিয়াবা সৰু বাধা থাকিলি তেৰা বেকা চাইডেদি যোৱাৰ প্ৰবৃত্তি হয় তাক অপৱৰ্তন বোলে ডাঙৰ বাধা থাকিলি খুন্দ খাই গুচি আহে তাক প্ৰতিফলন বোলে সেই বাধাটো যদি স্বচ্ছ হয় মানে পুৰা দেখা পোৱা হয় তেতিয়াহ'লে পোহৰ পাৰ হৈ যায় সোমাই যায় বুজি পালোঁ ছাৰ এখিনি বুজি পালোঁ ছাৰ তো এখিনি আছিল বুজিব লগা মেইন চেপ্টাৰৰ নামো সৰুকৈ গেল অ'কে এতিয়া আমি ভালকৈ বুজিম ডিটেইলছত এটা বস্তু প্ৰথম কথা হ'ল আমি বুজি পালোঁ প্ৰতিফলন ছাৰ প্ৰতিফলন ছাৰ প্ৰতিফলন মানে কি প্ৰতিফলন মানে তহঁতে চাবি নেকি দেখাই দিছোঁ মই দেই প্ৰতিফলন মানে দেখাই দিছোঁ এইটো হৈছে লেজাৰ লাইট এখন হৈছে আইনা তো এটা যদি মই মাত দিওঁ দেখা পাইছা মোৰ গালত পোহৰ পৰি আছে দেখা পাইছা এটা চা মই এফালে পোহৰ মাৰিছিলোঁ এয়া এইটো লাইটকেইটা ফলে ভালকৈ দেখা পালি লাইট যদি অফ দিওঁ তো ভাল এতিয়া ফলে মোক আকৌ দেখা নাপাইছোঁ চিনাওক তো এইটো লাইটটো মাৰি দিলি এইটো লাইটটো মাৰি দিয়াৰ পিছত ক'ত গ'লে লাইটটো এই মোৰ কপালত পৰি আছে চাওঁ এই লাইটটো মই এফালে মাৰি দিছিলোঁ এফালে কি আহিল ছাৰ এই লাইটটো এফালে গেছি যায় আইনাত খুন্দ খাই ঘূৰি আহিছে আহি কিনে এনেকৈ কপাল পৰছি দেখিছা না এইটো লাইট নাযায় এইটো দেখিছে কি হ'ল এতে এই লাইটটো গেছি ইফালে যাই কিনে এটা আইনাত খুন্দ খাইছি মানে ইটো যাওঁ নাই লাইট গেছি পোহৰটো গেছি পোহৰ যায় এটা খুন্দ খাইছি খাই কিনে ঘূৰি আহি মোৰ গালত পৰছি বুজি পাইছা
শুণ্ড হয় ঘূৰি এইগাল পচি শুণ্ড হয় ঘূৰি এইগাল পচি বুজি পাইছা নাই তো এইটোকে কয় পোহৰৰ প্ৰতিফলন দ্যাটছ ইট কাহা গয়া মাৰ্কাৰ তো চা মোক এটা কথা কওঁ এই যে পোহৰটো গেছি কিহৰ মাজেদি গেছি কিহৰ মাজেদি বায়ুৰ মাজেদি গেছি না যাই কিনে শুণ্ড খাইছে ক'ত আইনাত শুণ্ড খাই কিনে কি হৈছে তাপনত মানে শুণ্ড খাই কিনে আকৌ বায়ুলৈ ঘূৰি আহিছে তো মই লিখিব পাৰিম পোহৰ কোনো মাধ্যমৰ মাজেৰে স্যাৰ কোনো মাধ্যমৰ মাজেৰে মানে আৰে গৰু পানীৰ মাজেৰে গেলি কি ঘূৰি আহিব পাৰে না পানী ধৰিলে এটা পানী যাব পানী তো পানীৰ মাজেৰে যদি পোহৰ যায় যাই খুন্দা খাই কিনে আকৌ ঘূৰি আহে প্ৰতিফলন হ'ব না ভাই তো সেইকাৰণে পোহৰ কোনো মাধ্যমৰ মাজেৰে গৈ পোহৰ কোনো মাধ্যমৰ মাজেৰে গৈ অন্য মাধ্যমত খুন্দা খায় আরে নেলখা গয়া লিখিলো কামত দিব অন্য মাধ্যমত খুন্দা খায় অন্য মাধ্যমত খুন্দা খায় পুনৰ আগৰ মাধ্যমলৈ ঘূৰি আহে আগৰ মাধ্যমলৈ ঘূৰি আহে ইয়াকে কি বলে পোহৰৰ প্ৰতিফলন বলে ইয়াকে পোহৰৰ প্ৰতিফলন বলে ঠিক আছে বুজি পাইছা ওকে এৰে চাবি যদি মই আইনা খান এইটো আইনা বুলি দিছো এইটো আইনা ঠিক আছে আইনা এটা পোহৰ ইফালে আছি আইনাতে খুন্দা খাই ঘূৰি গেছি এটা এডাল লম্ব টাইম দিছো মই যিটো বিন্দুত খুন্দা খাইছিল স্যাৰ এটা কথা বুজি নাপালো যে আপুনি এনেকুৱা কিয় কৰিলে যে এইডাল তেৰাকে আহিল আকৌ তেৰাকে গ'ল ৰাইট এইটো প্ৰশ্ন আছে তহঁতৰ মাইণ্ডত তেৰাকে আহি কিন্তু তেৰাকে কিয় গ'ল তই মোক এটা কথা কওঁ বাবু তই যদি বলটো এনেকৈ পেলাই দিয়া মাই তই যদি বল এটা যিকোনো খেলা বল এটা যদি চিধাকৈ পেলাই দিয়া মাটিত সি কি তেৰাকৈ যাব নেকি এনেকৈ পেলাই দিছা বলটো এনেকৈ ঘূৰি যাব নাযায় এনেকৈ পেলাই দিলে কি হ'ব এনেকৈ উঠি আহিব তই যদি বলটো এনেকৈ তেৰাকৈ মাৰা কি হ'ব এনেকৈ তেৰাকৈ যাই কিনে খুন্দা খাই তেৰাকৈ উঠি যাব না কি এনেকৈ তেৰাকৈ মাৰিলে চিধাকৈ উঠব না কি তেৰাকৈ মাৰিলে মাটিত পৰি যাব যিমান তেৰাকৈ মাৰিবি সিমান তেৰাকৈ উঠব তো সেইকাৰণে ইয়াতে যিমান কোণ কৰি বিলম্বডালৰ লগত যিমান কোণ কৰি কিনে ই তেৰা হ'ব বেকা হৈ কিনে যাব সিমান কোণ কৰি এই সমান কোণ কৰি কিনে বেকা হৈ উঠি যাব মানে 30 ডিগ্ৰী যদি কোণ কৰি যায় ইফালে 30 ডিগ্ৰী কোণ কৰি বেকা হৈ উঠব ঠিক আছে এইটোক আই বুলি কয় আৰু এইটোক আৰ বুলি কয় কৈছোঁ কি এই যিডাল ৰশ্মি এই ৰশ্মিডালক আমি ক'ম আপৰিত ৰশ্মি কি বুলি ক'ম আপৰিত এইডাল ৰশ্মি এই ৰশ্মিডালৰ মাজৰ এই ৰশ্মিডালৰ পোহৰ গৈছে যাতে খুন্দা খাই কি হৈছে পোহৰটো এনেকৈ ঠিক আছে ৰাইট এনেকৈ ঠিক আছে এই ৰশ্মিডালৰ পোহৰ গৈছে ঠিক আছে এই আহিছে পোহৰ কি কৰিছে আহিছে তো পোহৰ আহিছে কাৰণে আহিছে তো আপতিত ৰশ্মি যি ৰশ্মিৰে পোহৰ আহে মানে যি ৰশ্মিৰে পোহৰ আহিছে তাক ক'ব আপৰিত আৰে আহিছে দেই আহিছে মন থাকো না আৰু এটা কি ঘটনা ঘটছে এইটো ছাৰ এইটো প্ৰতিফলন ঘটছে তো এডাল প্ৰতিফলনৰ পিছত যোৱা ৰশ্মি গতিকে প্ৰতিফলিত ৰশ্মি ডান ছাৰ এইডাল হ'ল লম্ব গতিকে এডাল নাম ক'ব অভিলম্ব কি নাম হ'ব অভিলম্ব আৰু এইটো ছাৰ এইটো হ'ল আপতন কোণ এইটো কি কোণ আপতিত ৰশ্মিৰ লগত অভিলম্ব যি কোণ কৰিছে তাক কয় আপতন কোণ আৰু প্ৰতিফলিত ৰশ্মিৰ লগত যি কোণ কৰিছে তাক কয় প্ৰতিফলন কোণ বুজি পাইছা চাও যিমান দীঘল এই ভিডিঅ'টো হয় মই গম নাপাওঁ এতিয়া কিমান দীঘল হ'ব তো যিমান দীঘল ভিডিঅ'টো হয় তই একদম ভালকৈ এই ভিডিঅ'টোত লাগি থাক একদম ভালকৈ চা তো টাইম ওলাই ল তো যদি এতিয়া টাইম নাই তোৰ কিন্তু পিছত এটা কাম কৰ যে এই ভিডিঅ'টো ভালকৈ একফালৰ পৰা চা
এই চেপ্টাৰটো যিমান বস্তু আছে চব ক্লিয়াৰ কৰি দিম একদম ভালকৈ কৈছোঁ মই জেনুইনলি একদম ক্লিয়াৰ হৈ যাব তো খালি গুৰুত্ব দিছা এটা ছাৰ এটা দুটা সূত্ৰ আছে প্ৰতিফলনৰ সূত্ৰ বুলি কয় তাক প্ৰতিফলনৰ সূত্ৰ কি ছাৰ এই আপতিত ৰশ্মিডাল এই অবিলম্বডাল আৰু এই প্ৰতিফলিত ৰশ্মিডাল এখন সমতলতে ৰাখিব ছাৰ বুজি নাপালো দাদা বুজি পাইছোঁ এই পোহৰটো যদি মই এটা মাৰি দিওঁ এই লেজাৰ লাইটটো যদি এটা মাৰি দিওঁ এটা খুন্দা খাই কিনে ইয়াৰ পৰাই পোহৰ ওলাব নাকি ইয়াতে মাৰি দিলে তলৰ পৰা ওলাব মোক এটা কথা যদি মই এটা পোহৰ মাৰি দিছোঁ এই পোহৰটো যাই কিনে এটা খুন্দা খাই কিনে ইয়াৰ পৰাই গুচি যাব ন ইয়াতে পোহৰ মাৰিছোঁ তলৰ পৰা ওলাইছে নেকি নে ওপৰৰ পৰা আহিব নে সন্মুখৰ পৰা আহিব এটা পোহৰ মাৰি দিলে ইয়াৰ পৰা ওলাব না তো য'ত পোহৰ পৰে তাৰ পৰা ওলাই না এখন সমতল এখন তলতে আছে না সেইটোকে কৈছে যে 1 নম্বৰ কি আপতিত ৰশ্মি কমা অবিলম্ব কমা প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে হাতে লিখি দিওঁ যে থাকে আৰু ছাৰ 2 নম্বৰ চাব মই এতিয়া ক'লোঁ যে বলটো যিমান তেৰাকৈ বেকাকৈ মাৰিবি সিমান বেকাকৈ উঠি যাব তাৰমানে এই আইটো যিমান হ'ব আৰটো সিমান হ'ব অ'কে তো এইটো কোণৰ নাম আছিল আপতন কোণ আৰু এটা কোণ কি আছিল আৰে গৰু এইটো কা প্ৰতিফলন কোণ সদায় সমান তো বাবু এইখিনি লিখিলোঁ ধামধুম লিখিলোঁ বুলি ক'লোঁ অ'কে তাৰপিছত এইখিনি মই মুচি দিওঁ ক'ত দিল ডাষ্টাৰ এইটো अरे भाई साहब क्यों खोली जाता है let me put some ink তোমার দেখা পালে ओके सो नाउ এটা মোক এটা কথা কওঁতে যে স্যাৰ এই যে প্ৰতিফলন হৈছে খুন্দা খাই গুচিছে এইটো অনলি আইনাৰ ক্ষেত্ৰতে হ'ব না মানে দাপনৰ ক্ষেত্ৰতে হ'ব না বেলেগৰ ক্ষেত্ৰত নহ'ব নেকি কাৰ ক্ষেত্ৰত হ'ব পাৰে মোক কওঁ তহঁতে কওঁ কাৰ ক্ষেত্ৰত এই বস্তুটো হ'ব পাৰে যে পোহৰ খুন্দা খাই ঘূৰি আহিব তো স্যাৰ চবৰে ক্ষেত্ৰত হ'ব পাৰে না চবৰে ক্ষেত্ৰত মানে কি প্ৰায় বস্তুৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰতো হ'ব অলপ চলপ কিয় হ'ব চা তহঁতে এটা যদি চা অলপ লাইটৰ মানে যিটো প্ৰতিবিম্ব ছবিটো সেইটো দেখা পাবি মানে তহঁতে দেখা পাই আছা যে লাইটৰ পৰা লাইটটো জিলকি আছে ক'ৰবাত মেবি এইখিনিত মেবি ক'ৰবাত জিলকি আছে মেবি দেই বা এইটো যদি চাওঁ লেজাৰটো মাৰি দিলে তহঁতে লেজাৰটো দেখা পাইছে লাইটটো কিয় দেখা পাইছে জানানে ইয়াৰ পৰা লেজাৰ লাইটটো যাই ইয়াতে পৰি কিনে সেইটো যাই কিনে আকৌ তোৰ চকুত পৰিছে সেইকাৰণে দেখা পাইছে মানে ইউ কি কৰিছে প্ৰতিফলন কৰিছে ৰাইট এতিয়া স্যাৰ ইয়াতে যিমান ভালকৈ প্ৰতিফলন হ'ব আইনাত তাতকৈ বেছি ভালকৈ প্ৰতিফলন হ'ব দাপনত তো তাৰ মানে মেইন যোনখন বস্তু চবচে ভাল প্ৰতিফলক কি বুলি ক'ব দাপন তো দাপন কেই প্ৰকাৰৰ দাপন 2 প্ৰকাৰৰ কি এটা হ'ল সমতল দাপন যিখন মই ইয়াতে ঘৰত দেখালোঁ তহঁতক মানে ভাঙা দাপন সমতল দাপন আৰু এখন গোলাকাৰ এই গোলাকাৰ দাপন 2 প্ৰকাৰৰ স্যাৰ কি উতল আৰু অৱতল সমতলটো দেখাই পালে সমতল যিখন আইনাত তই নিজৰ
গোবৰৰ নিচিনা মুখখন চা সৰি গোবৰৰ নিচিনা নহয় বাৰু ধুনীয়া তই ইউ আৰ কিউট তো সেই যিখন মুখ চা ৰাতিপুৱাই তো সেই দাপোনখন সমতল দাপোন আৰু গোলাকাৰ দাপোন ছাৰ দেখা নাপাওঁ কৰিব কি অলাদ বুলি কৈছে সৰি ময়ো দেখা নাই মানে ময়ো কৰিব কি অলাদে হয় চ' তহঁতে বেল যি আছে চাইকেলৰ বেল তাতে দেখা পাইছা ছবি দেখা পাইছা কেনেকুৱা ফুটোৰ নিচিনা দেখি আৰু চামুচৰ এইটো ওপৰ ফালে নহয় তলফালে চাবি নিজৰ কিবা উল্টা দেখা পাবি তো উতল দাপোনখন এনেকুৱা থাকে পিছফালে ৰং কৰা পেটটো ওলোৱা এইটো পেটলা অৱতল দাপোনখন পেট সোমোৱা মানে ভিতৰত চা এতিয়া যোনখন পৃষ্ঠত পোহৰটো ঘূৰিব তাক কয় প্ৰতিফলক পৃষ্ঠ তো উতল দাপোন কাক বোলে যাৰ প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ ওলোৱা বাহিৰলৈ ভাঁজ খোৱা আৰু অৱতল দাপোন যাৰ প্ৰতিফলক পৃষ্ঠ পোহৰ প্ৰতিফলন কৰা পৃষ্ঠখন ভিতৰলৈ সোমোৱা উতল দাপোন আৰু অৱতল দাপোন বুজি পালি না নাই আকৌ মনত ৰাখিবৰ কাৰণে এটা বুদ্ধি দিছোঁ মই আইনাৰ কাষত যাবি যাই কিনে তহঁতে এটা হেৰি কৰিবি পেটটো ফাৰ্ষ্টতে উলিয়াই দিবি এনেকৈ দি কিনে কবি উতল পেটটো সোমাই দিবি কবি অৱতল তই দিছোঁ উতল অৱতল এনেকুৱা কমচে কম 15-20 বাৰমান কৰি থাকিবি তাৰপিছত মায়ে যেতিয়া আহি কিনে দেখা হ'ব আৰু কাণৰ তলত ঠাচকৈ চেণ্ডেল মাৰিব তো ধৰা জিন্দগী মনত থাকি যাব উতল অৱতল চা উতল অৱতল বুজি পালি ছাৰ দাপোন আঁকিম কেনেকৈ আমি অ'কে ন' প্ৰব্লেম দাপোন আঁকাৰ কাৰণে মই দিছোঁ ন বুদ্ধি তো তহঁতে ফাৰ্ষ্টতে কৰিব লাগিব যোগাৰ মানে ছাৰ ইমান লম্বা এডাল ল'ব লাগিব আঁচ মাৰিব লাগিব ये हमारा हो गया आठ ये हमारा हो गया आस तो ठीक है तो तुम्हारे पास एक ज्यामिति का एक ऐसा जुगाड़ रहेगा ना भाई এটা এনেকুৱা বস্তু পাবি না জ্যামিতিৰ ভিতৰত ছাৰ এটা মাথা জোঙা আৰু এটা গাঁতা থাকে তাতে তহঁতে সেইডাল কি বুলি কয় কটা কম্পাছ এনেকুৱা পেঞ্চিল এডাল এনেকৈ ভৰাই ল'বি মই নাই বাপা পেঞ্চিলডালো সাঁতৰা আমাৰ এইডাল লৈ ল'লি এটা নিৰ্দিষ্ট জোখ লৈ ল'বি মেবি যুগ্ম সংখ্যা ল'লি ভাল মানে 6 सेंटीमीटर 3 सेंटीमीटर कुछ भी ले लेना और ऐसे बिठा के ऐसे गोल मार देना মানে মই এতিয়া মোৰ তাত ডাঙৰ নাই যে এইটো এনেকৈ কৰিম এইটো ঠিক আছে এইটো গোলাকাৰ দাপোনৰ মানে অংশ আঁকি দিলোঁ এটা যিটো বিন্দুত তই কেন্দ্ৰ কৰি কিনে দাপোনখন আঁকিছে তাক ক'ব ভাঁজ কেন্দ্ৰ কি ক'ব ভাঁজ কেন্দ্ৰ যিটো বিন্দু কেন্দ্ৰ কৰি দাপোনখন আঁকিছে সেইটো কি ক'ব ভাঁজ কেন্দ্ৰ ইয়াক চিৰে সূচাই চি এই চিৰ মাজেৰে যিডাল গেছি আছ এই আছডাল ক'ব মুখ্য অক্ষ কি বুলি ক'ব মুখ্য অক্ষ ওকে প্ৰিন্সিপাল এক্সিছ ইয়াক কয় চেণ্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে প্ৰিন্সিপাল এক্সিছ এতিয়া প্ৰিন্সিপাল এক্সিছে দাপোনখনৰ যিটো বিন্দুত কাটছি তাক কি বুলি কয় জানানে তাক কয় পি বা মেৰু বা পি এইখন দাপোন পিছফালে ৰং কৰা আছে দেই বাবা তহঁতে ৰাতিপুৱা যে চাহ এই আইনাখনত আৰু নিজৰ বান্দাৰৰ নিচিনা চাই তো দেখা পা কেনেকৈ দেখা পা জান এই আইনাখন যদি খুলি কিনে চা পিছফালে ৰং কৰা আছে দেখা পাবি তো এই দাপোনগিলাত ৰং কৰা থাকে তো বাবু এতিয়া এ চি আৰু পিৰ একদম মাজৰ যোনটো বিন্দু একদম মাজৰ মানে 6 सेंटीमीटर ল'লি তুই 3 হৈ গ'ল বুজি পাইছা 3 ফিনি এইটো এফ ইয়াক কয় এফ আৰু তো জানা এফ মানে কি এফ মানে হৈছে এইটো এটা কোনোবা এইটো বুজি পোৱা নাই নতুন চলি এইটো মানে কি পুৰণা গীতাটো গমে পাইছে এইটো মানে কি নতুন গীতা বুজি পোৱা নাই তত কোনোবা এটা আইডিয়া এইটো বস্তু বুজিবৰ কাৰণে দেই এইটো বস্তু মানে হেচি যে তহঁতে এটা কাম কৰিবি মমবাতি যদি আছে মমবাতি জ্বলাই ল'বি আৰু মমবাতিডাল জ্বলাই লৈ কিনে তহঁতে মমবাতিডাল ফুকেবি যেতিয়া ফুকেবি মমবাতিডাল কি হ'ব নমা বহুত যেতিয়া ফুকে দিবি ফুকে দিলি মমবাতিডাল নুমাই গ'ল তাৰপিছত তহঁতে কবি ফ এতিয়া এটা শব্দ ওলাই তাৰ পৰা সেই শব্দটো চাবি তই কি হয় মমবাতিডাল ফুকে দিবি ফ সৰি তই ধেমালি কৈছোঁ দেই চলি ইয়াত কোনো চিৰিয়াছ হৈ নাযাবি কেছ চেছ নেদবি আৰু মোৰ ওপৰত তো সেইটো এফ মানে সেইটো বস্তুটো ইয়াক কয় ফ'কাছ কি বুলি কয় ফ'কাছ
ওকে ফ'কাছ এৰিয়া এইখন হৈ গ'ল আমাৰ দাপোন আৰু এইখন কি দাপোন ভিতৰত প্লেটফৰ্মৰ দাপোনখনৰ নাম কি আছিল এইখনক কয় অবতল দাপোন অবতল নে উতল সেইটো মনত ৰাখিবৰ কাৰণে মই আৰু এটা বুদ্ধি দিছোঁ তহঁতে যদি কেতিয়াবা পাকঘৰত যাই পাইছা পানী গৰম কৰি পাইছা না পাকঘৰত জিন্দগীত পাকঘৰত সোমাই পাইছা না পাইছে এনেইতো মায়েৰে দিছে খাৱা লোৱা খৰচ খাৱা লোৱা চব জিন্দগীত পাকঘৰত সোমাই পাইছে তো পাকঘৰত যদি তই পানী গৰম কৰা এই পানীটো যেতিয়া পাক উঠে বুলি কয় মানে ভক বুজিছে না উতলে এই উতলিলে এনেকুৱা হয় না ওপৰ ফালে বুজি পাইছে না তো চা উতল এইটো উতলিছে কি হৈছে উতল ইয়াৰ পৰা আহিছে না উতল হ'লে কেনেকুৱা হ'ব এই ওপৰৰ পৰা চাবি না তই ভাই নে তলৰ পৰা চাবি ওপৰৰ পৰা চালে এনেকুৱা ভক দেখাবি তই এইটো উল্টে এনেকৈ দি না আগফালে আন তই এইটো হৈ গ'ল উতল তো এইটো যদি উতল হয় এইটো কি হ'ব অবতল মনত ৰখা বুদ্ধি দিছোঁ দেই বাবা এইগিলা পঢ়াৰ কথা নহয় এইগিলা উতল অবতল ছাৰ এইটো দাপোন কি ছাৰ অবতল দাপোন অবতল দাপোনৰ ভাস্কেন্দ্ৰ কাক বোলে যিটো বিন্দুক কেন্দ্ৰ কৰি অবতল দাপোনখন অঁকা হয় সেই বিন্দুটোকে অবতল দাপোনৰ ভাস্কেন্দ্ৰ বোলে মুখ্য অক্ষ কাক বোলে ভাস্কেন্দ্ৰৰ মাজেৰে চিধা কল্পনা কৰা ৰেখাডালক মুখ্য অক্ষ বোলে মেৰু কাক বোলে মুখ্য অক্ষই দাপোনৰ যিটো বিন্দুত কটাকটি কৰে তাকে মেৰু বোলে ফ'কাছ কাক বোলে ভাস্কেন্দ্ৰ আৰু মেৰুৰ সমাজৰ বিন্দুটোক ফ'কাছ বোলে বা ফ'কাছৰ আৰু এটা ডেফিনেশ্যন আছে সেইটো গম পাবি তহঁতে অলপমান দেৰিকৈ কৈ দিছোঁ এতিয়া চা ইয়াতে ছবি কেনেকৈ গঠন হ'ব যদি ইয়াতে লক্ষ্যবস্তু এটা থাকে লক্ষ্যবস্তু মানে কি ছাৰ লক্ষ্যবস্তু মানে হৈছে যাৰ ছবি গঠন হ'ব বাবা এইটো লক্ষ্যবস্তু এতিয়া যদি তই এই দাপোনখনৰ আগত তই থিয়া কাৰ ছবি গঠন হ'ব বান্দাৰৰ তই ইমান ফাল্টু নহয় তই যদি থাকা দাপোনখনৰ আগত তোৰেতো ছবি গঠন হ'ব না ভাই বান্দাৰৰ নিচিনা দেখা হ'ব এইটো জানো তোৰে ছবি গঠন হ'ব এতিয়া এইটো হৈছে লক্ষ্যবস্তু বুজি পাইছা লক্ষ্যবস্তু এতিয়া এই লক্ষ্যবস্তুৰ পৰা পোহৰ ওলাব এডাল চিধাকৈ যাব না অবভিয়াছলি চিধাকৈ যাব ছাৰ চিধাকৈ কিয় যায় কাৰণ পোহৰে সদায় পোহৰে চিধাকৈ যায় ছাৰ হো মাই গড এইটো চিধা হ'ব নাই ছাৰ হচি অলপ চিধাকৈ যাব তো যোনটো পোহৰ চিধাকৈ যাব সেইটো সোমাব ফ'কাছৰ মাজেৰে ছাৰ কিয় কাৰণটো হৈছে যে আমাৰ মামাহঁতৰ ফালে এনেকৈ হয় এই ফ'কাছৰ মাজেৰে সোমাই গৈছে মনত নাথাকে ছাৰ বুদ্ধি দিয়া কাৰণেতো আছোঁ বজাৰৰ পৰা যেতিয়া তোৰ বাপেৰে আপেল আনিব আপেলটো তই মুখেদি খাবি আপেলটো চিধাকৈ যাব আৰু যাই কিনে কোনফালে যাব গম পাইছা নাই আপেলটো যেতিয়া তই খাবি আপেলটো চিধাকৈ যাব যাই কিনে কোনফালে ওলাই যাব তো চিধাকৈ যিটো ৰশ্মি যায় খুন্দ খাই কিনে ফ'কাছৰ মাজেৰে সোমাই যায় মনত থাকে কি নেই কেনেকুৱা লেভেলত পঢ়িছোঁ ভাব কেনেকুৱা লেভেলত এক্সাম্পল দেও চিধাকৈ যোৱা বস্তুটো খুন্দ খাই কোনফালে যায় ফ'কাছৰ মাজেৰে সোমাই ছাৰ যদি ফ'কাছৰ মাজেৰে সোমাই যায় কি ফাল্টু কথা কয় ছাৰ তহঁতে ফ'কাছৰ মাজেৰে যিডাল ৰশ্মি যায় ইয়াৰ পৰাতো আডাল এংকেও যাব না বাবা ছাৰ আনলি এংকে যাব নে এংকেওতো যাব এংকে যাব গ'লে নাযায় সোমাই নাযায় এই ফ'কাছৰ মাজেৰে এডাল সোমাই যাব এংকে খুন্দ খাই কিনে কি হ'ব ছাৰ ফ'কাছৰ মাজেৰে যিটো সোমাই যায় চিধাকৈ যাব না ভাই ফ'কাছৰ মাজেৰে যোৱাডাল ছাৰ চিধাকৈ যাব ৰাজাজী চিধাকৈ গুচি গ'ল খালি এই বস্তুটো কাৰচিনডাল দিব নাপাৰিবি ছাৰ বস্তু এটা দেখা পাইছোঁ কি এইয়া কাটা কাটি কৰিছে ইয়াতে দুডালে তো যিটো জেগাত কাটা কাটি কৰিব সেইটো জেগাতে গঠন হ'ব ছবি কি গঠন হ'ব ছবি খালি উল্টো হ'ল দেখোন ছাৰ য়েছ এই আঁচডাল দি আছে মুখ্য অক্ষ এই আঁচডালৰ ওপৰ ফালে যদি থাকে বস্তুটো চিধা হয় ওপৰ ফালে থাকিলে চিধা হয় আৰু তলফালে থাকিলে উল্টা হয় এইটো মনত ৰাখি মুখ্য অক্ষৰ ওপৰত যদি ওপৰ ফালে থাকে চিধা হ'ব তলফালে থাকিলে কি হ'ব উল্টা বুজি পালোঁ ছাৰ ডান অ'কে ডান এইটোতো ছবি গঠন অবতল দাপোনৰ চিত্ৰ গঠন কৰা হৈ গ'ল তো মনত ৰাখি সদায় চিধাকৈ যদি যায় সেইডাল কোনফালে যাব
ফকাছৰ মাজেৰে যাব আৰু ফকাছৰ মাজেৰে যদি যায় হেডাল সিধাকে যাব আৰু যদি সিৰ মাজেৰে যায় এনেকে সিৰ মাজেৰে যদি যায় সিৰ মাজেৰে যোৱাডাল সিৰ মাজেৰে ঘূৰিব মানে এনেকে সিধাকে যায় খুন্দা খাই আকৌ সিৰ মাজেৰে সোমাই যাব বুজি পাইছা না তো এই তিনডালে মানে এতে হোৱা নাই দিছোন মোৰ আকাত হোৱা নাই এডাল মই যেহেতু হেৰি দেখা নাই আৰু এই ডিষ্টেন্সটো মই ভালকৈ লোৱা নাই না প্ৰপাৰ ডিষ্টেন্স হ'ব লাগিব ইয়াৰ পৰা গ'লে যিমান ইয়াৰ পৰা গ'লে প্ৰপাৰ হ'ব লাগিব ইকুৱেল হ'ব লাগিব মোৰ ইকুৱেল হোৱা নাই ন তো তিনিওডালে এটা জেগাতে কাটবো জেনেৰেলি এটা জেগাতে কাটব লাগিব সবৰে ক্ষেত্ৰত এই তিনটা লাগ পানে তো খালি দুটা কাটলি হ'ল দুডাল আছে য'ত কাটা কাটি কৰিছে তাতে গঠন হ'ব ছবি বুজি পালি না বনাই ছবি কেনেকৈ গঠন হয় স্যাৰ এইটো দাপনটো গম পালো আৰু এটা দাপন যি আৰু এটা যি আছিল সেইটো গম পাবি সেইটো হ'ল উতল দাপন স্যাৰ এইটো কেনেকুৱা উতল দাপনৰ কাৰণে এটা লাষ্ট আনিব লাগিব এনেকৈ চিধাকৈ আৰু ইয়াৰ পৰা কেন্দ্ৰ কৰি কিনে এইটো এনেকৈ আঁকিব লাগিব পালি বুজি এইটো কেন্দ্ৰ চিৰ পৰা কি চি গম পাইছে কি পিও গম পাইছে কি আৰু এফও গম পাই গৈছে কি একে হ'ব না দুখন দাপনে আৰে ইয়াৰ পৰা স্যাৰ যিটো চিধাকৈ যাব সেইটো যাব লাগিছিল ক'ত ফকাছত যাব লাগিছিল কিন্তু স্যাৰ এটা ৰং দিয়া আছে যে ৰাইট ৰং দিয়া আছে গতিকে সোমাব নোৱাৰে ঘূৰি যাব তো এনেকুৱা লাগব যে ফকাছৰ পৰা ওলাই গুচি গৈছে এনেকুৱা লাগব যেন ফকাছৰ পৰা ওলাই কিনে গুচি গৈছে যেটো সিধাকে যাব এনেকুৱা লাগব যে ফকাছৰ পৰা ওলাই গৈছে আৰু স্যাৰ যেটো সিধ যায় সিধ যাওঁতো এনেকুৱা লাগব যে সিৰ পৰা ওলাই আহিছে সিধ যাওঁতো সিৰ মাজেৰে যায় ন সিধ যাওঁতো এনেকৈ সিৰ যাওঁতো মানে সোনকালে গুচি তো ফালে সিৰ যাব এটা সোনকালে আকৌ ইফালে গুচি যাব তো এইটো কাটা কাটি কৰিছে কিন্তু ডাইৰেক্টলি কাটা কাটি কৰা নাই ইনডাইৰেক্টলি কাটা গৈছে আপাতভাৱে গঠন হৈছে আপাতভাৱে তো এনেকৈ প্ৰতিবিম্ব গঠন হ'ব এইটো আছিল আমাৰ উত্তল দাপনৰ ক্ষেত্ৰত উত্তল দাপনৰ দুটা ছবি আছে আৰু অৱতল দাপনৰ 6টা ছবি আছে তো 6টা ছবি আমি আঁকিব পাৰিব লাগিব পেজ নম্বৰ 164 চা এখন তালিকা দি আছে হয় লেট্ৰিং তালিকা বুলি কয় ইয়াক হালধীয়া তালিকা তো এই তালিকাখনত এটা আছে লক্ষ্য বস্তুৰ বিভিন্ন স্থানৰ বাবে অৱতল দাপনৰ এখনৰ প্ৰতিবিম্ব গঠন তো অসীমত আছে চিৰ বাহিৰত আছে চিত আছে চি আৰু এফৰ মাজত আছে এফত আছে আৰু পি আৰু এফৰ মাজত আছে তো এইকেইটা ছবি তহঁতে আঁকিব লাগিব আৰু এই ছবিকেইটা নাচোৱাকৈ আঁকিব লাগিব চাই আঁকিব নালাগে কিন্তু ছবিকেইটা পিছফালে দিয়া আছে সেইখিনি চাব পাৰা আঁকি কিনে সেইকেইটা ছবি মই যিকোনো গোটেইকেইটা কৰা সম্ভৱ হ'ব যদি তহঁতক কোনোবা এইকেইটা ছবিৰ ভিতৰত 164 পেজত থকা অৱতল দাপনৰ তহঁতে এটা কাম কৰবি কমেণ্ট কৰবি যে কোনটো ছবি দিগদাৰ হৈছে সেইটোৰ ওপৰত মই সেপাৰেটকৈ ভিডিঅ' বনাই দিম কেনেকৈ কৰা হয় ঠিক আছে তো এতিয়া এটা ছবি ইয়াতে আমি যিকোনো এটা আঁকো চিট থকাটো আঁকো ৰাইট হাতেৰে নাকিবি তহঁতে মই হাতেৰে আঁকিছোঁ কাৰণ মোৰ এই স্কেল আছে যদিও ব্যৱহাৰ নকৰোঁ আৰু থাকক দে তহঁতে হাতেৰে আঁকিব নোৱাৰা চিধা হ'ব লাগিব তো এইটো দাপন এইটো চি এইটো এফ আৰু এইটো পি এতিয়া চিত যদি এটা লক্ষ্য বস্তু থাকে ইয়াৰ পৰা চিধাকৈ যাব চাই কিনে এফৰ মাজেৰে সোমাব আৰু যিটো এফৰ মাজেৰে সোমাই যাব আৰু যিটো এফৰ মাজেৰে সোমাব সেইটো যাই কিনে চিধাকৈ যাব তো এটা কাটা কাটি কৰিছে এইটো এতে কাটা কাটি আছে চিটে কাটা কাটি কৰিব এইটো চিটে কাটা কাটি কৰিব মোৰ চিধা হোৱা নাই আজিকালি কিন্তু তহঁতে যেতিয়া চিধাকৈ কৰবি যদি ভালকৈ প্ৰপাৰলি জোখ মাখ লৈ কৰা এইখিনি সমান হ'ব লাগিব চিটো ডাইৰেক্ট এনেকৈ আকোঁতে হ'ব লাগিব তেতিয়াহ'লে একদম এটা গঠন কৰিব এইটো নাম দিছিলোঁ এ বি লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ নাম হ'ব বি দাস এ দাস স্যাৰ দাস কিয় দিছোঁ কাৰণ এইটো প্ৰতিবিম্ব হয় ছবি এতিয়া এইটো দেখাত উল্টা আছে তো স্থান কৰিছে 1 নম্বৰ জেগা প্ৰতিবিম্বৰ স্থান ক'ব পাৰিম চিট বা ভাজ কেন্দ্ৰত লিখিব পাৰিম ভাজ কেন্দ্ৰত ডান স্যাৰ উল্টা হৈছে মনত ৰাখবি উল্টা হ'লে খত হ'ব কিয় যোনগিলা মানুহক তই দেখাত চিধা পা সেইগিলা আচলতে চিধা নেকি যিকেইটা ল'ৰা দেখাত একদম মানে চিধা ভদ্ৰ দেখাত একদম সাদা সেইকেইটা ভিতৰে কি থাকে মাল থাকে
তো যিটা সিধা হ'ব দেখাত সিধা মানে এইটো থিয় সিধা তো এইটা কি হ'ব সিধা কিটা অসৎ কি হ'ব অসৎ আৰু যিটা উল্টা উল্টা কিটা সৎ তো এইটো কি হ'ব প্ৰকৃতি কি হ'ব সৎ হ'ব না সৎ হ'ব অবভিয়াছলি সৎ হ'ব কাৰণ উল্টা তো ওলোটা আৰু সৎ আৰু আকাৰ দেখা পাইছা ৰ একদম সেম টু সেম আছে জুখি চাবি তো এইটো হ'ব সমান আকাৰৰ এইটা লিখব পারবা লাগবো এইটা পারবা লাগবো লিখব কিমান টাইম হৈ গ'ল Okay. Okay, so এইখিনি আছিল আমাৰ অবতল দাপনৰ লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ গঠন আৰু এটা কৰি দিম নেকি ভালকৈ দে এই আৰু নকৰোঁ নিজে কৰিবি এইখিনি ঠিক আছে প্ৰতিফলন বুজি পাইছা কিজানি আৰু প্ৰতিবিম্ব গঠনো গম পাইছা তাৰপিছত আছে দাপনৰ সূত্ৰ লগতে শ্ৰেণীবদ্ধ চিন প্ৰতিসৰণ লেন্স প্ৰতিসৰণাংক তাৰপিছত ফিনিছ লাম্বা হৈছে তাতো বহুত লাম্বা হয় ভাগৰ লাগি গ'ল বকন্তে যি নহওক আমি এতিয়া চাওঁ দাপনৰ চিন প্ৰথা ঠিক আছে এইখিনি কৰবি ঘৰত ঠিক আছে এইখিনি কৰবি যদি তহঁতে এইখিনিত কনফিউজন হৈ যা যে কেনেকৈ ছবিকেইটা আঁকিব লাগে তে মোক নিশ্চয় একবাৰ কমেণ্টত কবি যে ছাৰ প্লিজ ছবিকেইটা দাপনৰ ছবিকেইটা বুজাই দিব লাগে মই এক্সট্ৰাকৈ ছেপাৰেটকৈ ভিডিঅ' বনাই দিম ওৱান শ্বটত মানে এটা লেকচাৰত গোটেই কৰবা ইম্পচিবল অসুবিধা হয় আৰু ইমান লাম্বা হৈ যাব যি নহওক আমি চাওঁ দাপনৰ চিহ্ন প্ৰথা দাপনৰ সূত্ৰ আৰু চিহ্ন দুখন দাপোন আছিল আমাৰ এখন আছিল অবতল আৰু এখন আছিল উতল ৰাইট এটা আছিল সি এটা আছিল এফ এটো পি এটো আছিল পি এটো এফ সি হয় আমি সদায় দাপোনৰ যোনটো মেৰু সেই মেৰুত মূলবিন্দু বুলি ধৰিম দাপোনৰ যোনটো মেৰু সেই মেৰুক আমি ধৰিম মূলবিন্দু জানা না 0 মূলবিন্দু গণিতত পাইছা কাৰ্টেজীয় সমতল বুলি এই দাপোনৰ মূলবিন্দু বুলি ধৰিছোঁ তো ইফালে এক্স ইফালে এক্স দাস ইয়াতেও এক্স আৰু এক্স দাস ওপৰৰ ফালে ৱাই তলৰ ফালে ৱাই দাস ইয়াতে ৱাই আৰু তলত ৱাই দাস এটা ইফালে গেলে 1 2 3 4 পাই যাম হয় না ইফালে গেলে কি পাম -1 -2 -3 ওপৰত গেলে পজিটিভ তলত গেলে নেগেটিভ এটা প্লিজ এইখিনি নাজনো বুলি তো নকবি ম্যাথছত তো এইখিনি শিক্ষা না এইখিনিতো শিক্ষা কেনেকৈ এফালে 1 2 3 4 হৈ যায় এফালে -1 -2 -3 হৈ যায় এইটো শিক্ষা ম্যাথছত এতিয়া ইউ মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব এফ মানে হৈছে ফকাস দৈৰ্ঘ্য স্যার ফকাস দৈৰ্ঘ্য তো কোৱাই নাই ৰাইট ফকাস দৈৰ্ঘ্য কোৱা নাই আৰু ভি মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তু যদি ইয়াতে থাকে এটা এই ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ
সেইটোকে ক'ব ইউ প্ৰতিবিম্বটো যদি ইয়াতে গঠন হয় ছবিটো ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ সেইটো ক'ব ভি এই এফৰ পৰা ইয়ালৈ যিখিনি দূৰ সেইখিনি ক'ব এফ ফকাছ চাই এখন দাপোন যদি মই আকৌ ইয়াতে অবতল দাপোনে আঁকিলো এইটো চি এইটো এফ ইয়াৰ পৰা এইখিনি ক'ব এফ আৰু ইয়াৰ পৰা এইখিনি ক'ব আৰ আৰ য়েছ আৰ ভাঁজ কেন্দ্ৰৰ পৰা মেৰুলৈ যি দূৰত্ব তাক কয় ভাঁজ ব্যাসাৰ্ধ কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছৰ পৰা মেৰুলৈ যিখিনি দূৰত্ব তাক কয় ফকাছ দূৰত্ব ফকাছ দূৰত্ব এইখিনিওতো এফ হ'ব কাৰণ আমি এটা কথা পাইছোঁ যে চি আৰু পিৰ একদম সমাজৰ বিন্দুটো কি বুলি কয় ফকাছ তো সমাজৰ যদি বিন্দু হয় এইখিনি যদি 5 সেণ্টিমিটাৰ হয় এইখিনিও 5 সেণ্টিমিটাৰ হ'ব ৰাইট তো এইটো এফ হ'ব কাৰণ এফ আৰু এফ দুটা এফ মানে আৰ হ'ব তো আৰ ইকুৱেল টু 2f বা এফ ইকুৱেল টু r/2 এই দুটা সূত্ৰ কেতিয়াবা ভাঁজ ব্যাসাৰ্ধ দিয়া থাকিলে ফকাছ ওলাব লাগিব কেতিয়াবা ফকাছ দিয়া থাকিলে ভাঁজ ব্যাসাৰ্ধ ওলাব লাগিব যদি 5 সেণ্টিমিটাৰ ফকাছ আছে ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব ফকাছ 5 সেণ্টিমিটাৰ 5 2 10 10 হ'ব যদি আৰ দিয়া আছে 20 তে এফ কিমান হ'ব 10 কিয় কাৰণ আৰ যদি দিয়া আছে 20 তো এফ হ'ব 20/2 কাটা থাকিলে 10 এইখিনি তহঁতে বুজি পালি নে কো ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধ ফকাছ দূৰত্ব আৰু ভাঁজ ব্যাসাৰ্ধ তো এইখিনি ফকাছৰ পৰা এইখিনি কয় ফকাছ দূৰত্ব আৰু ইয়াৰ পৰা চিৰ পৰা ইয়ালৈ কয় ভাঁজ ব্যাসাৰ্ধ এতিয়া মোক কো এইটোৰ ক্ষেত্ৰত সেইটো যদি মুছি দিওঁ ৱেৰ ইজ দ্য दस्तर कहाँ में रख दिया यहाँ है এইখিনি লিখিব লাগিছিল দেই যদি লিখা নাই ভিডিঅ'টো আগে কৰি কিনে লিখি ল'বি এতিয়া ইয়াতে ইউটো কি হ'ব ছাৰ ইউটো নেগেটিভ হ'ব হামেশা এই পিৰ পৰা ইফালে থাকিব না ইউটো হামেশা নেগেটিভ হ'ব ঠিক আছে মাইনাছ নেগেটিভ ছাৰ ভিটো কি হ'ব ভিটো কেতিয়াবা এত গঠন হয় কেতিয়াবা এত গঠন হয় তহঁতে যদি এই দাপনৰ ছবিকেইটা আঁকা 6টা ছবি তেতিয়াহ'লে গম পাবি নিশ্চয় গম পাইছা যে ভিটো কেতিয়াবা এটা গঠন হ'ব কেতিয়াবা এটা গঠন হ'ব তো ভি কি হ'ব পজিটিভ হ'ব পাৰে বা নেগেটিভ হ'ব পাৰে ছাৰ এফ হামেশা নেগেটিভ হ'ব কাৰণ ইফালে থাকে এফটো নেগেটিভ হ'ব ছাৰ এইখন দাপনত এফ এইটো হয় না ইয়াতে এক্স ধৰিছোঁ তো পজিটিভ তো ইয়াতে ইউ কি হ'ব ইউ ইয়াতে ৰাখব না সদায় ইফালে ৰাখব দাপনৰ পিছফালেতো চব লক্ষ্যবস্তু নাথাকে তো ইউ হামেশা নেগেটিভ হ'ব আৰু ছাৰ এফ পজিটিভ হ'ব এফ কি হ'ব পজিটিভ ছাৰ আৰু ভি এইখন দাপনত দুটা ছবি গঠন হয় এটা ফকাছ ইয়াতে আৰু এটা ফকাছত তো দুটাই পজিটিভ ওকে এইচ দাস মানে ছাৰ এইচ মানে হৈছে হাইট এই লক্ষ্যবস্তুটোৰ যি উচ্চতা তাক কয় এইচ প্ৰতিবিম্বৰ যি উচ্চতা তাক কয় এইচ দাস তো এইচটো সদায় ওপৰ ফালে থাকিব পজিটিভ ছাৰ এইচ দাসটো কেতিয়াবা নেগেটিভ হ'ব কেতিয়াবা পজিটিভ হ'ব তো এইচ দাস পজিটিভো হ'ব পাৰে নেগেটিভ হ'ব পাৰে ইয়াতে ছাৰ ইয়াতে এইচটো হামেশা পজিটিভ হ'ব আৰু এইচ দাস ভি ইয়াতে পজিটিভ হ'ব কাৰণ দুটাই ছবি আছে আৰু দুটাতে ওপৰ ফালে গঠন হয় তো এইখিনি আছিল আমাৰ চিহ্ন প্ৰথা এটা দাপনৰ এটা সূত্ৰ আছে সেইটো হ'ল 1/v + 1/u = 1/f এইটো হৈছে দাপনৰ সূত্ৰ এই সূত্ৰটোৰ পৰা আমি অংক কৰিব পাৰিম দাপনৰ এইখিনি বুজি পাইছা না আৰু লিখি লওঁ যদি বুজি পাইছা এই সূত্ৰটোৰ পৰা আমি অংক কৰিব লাগিব দাপনৰ অংক তো এইখিনি আছিল আমাৰ দাপনৰ চিহ্ন প্ৰথা তো গম পালোঁ আমি যে উতল দাপনত আৰু অৱতল দাপনত কেনেকুৱা কি হ'ব চিন হ'ব মানে ইউটো নেগেটিভ হ'ব না পজিটিভ হ'ব আৰু ভিটো নেগেটিভ হ'ব না পজিটিভ হ'ব সেইটো আমি ভালকৈ গম পালোঁ ৰাইট এতিয়া আমি চাম অংক যিকোনো অংক এটা কৰিম ৰাইট তাৰ আগতে এটা বস্তু চাওঁ সেইটো হ'ল বিবৰ্ধন মানে কি জানানে এখন দাপনত লক্ষ্যবস্তুটোৰ তুলনাত ছবিটো কিমান ডাঙৰ হৈছে বা কিমান সৰু হৈছে সেইটো বিবৰ্ধন দাপন এখন আছে যিকোনো দাপন তাতে লক্ষ্যবস্তুটোৰ তুলনাত প্ৰতিবিম্বটো ছবিটো কিমান ডাঙৰ হৈছে
বা কিমান সৰু হৈছে সেইটো কি বোলে বিবৰ্ধন বিবৰ্ধনক কেনেকৈ ওলাও এম ওলাব লাগিলে আমাৰ দাপোনৰ ক্ষেত্ৰত -v/u বা h'/h সৰি h/h আছিল চাগে নাই h'/h ৰাইট এইটো আছিল আমাৰ এইটো হ'ল আমাৰ বিবৰ্ধন এতিয়া চাবি হা বিবৰ্ধন যদি পজিটিভ হ'লে তেতিয়াহ'লে প্ৰতিবিম্বটো হ'ব অসৎ আৰু বিবৰ্ধন যদি নেগেটিভ হ'লে তেতিয়াহ'লে প্ৰতিবিম্ব হ'ব সৎ আৰু তহঁতে জানা সৎ হ'লে কি হয় ওলোটা ৰাইট সৎ হ'লে ওলোটা যিগিলা উল্টা মানুহ দেখাত মানে চিধা নহয় সেইগিলাখান সৎ হয় আৰু যোনগিলা দেখাত চিধা সেইগিলা কি অসৎ হয় অসৎ আৰু থিয় বা চিধা থিয় ৰাইট এতিয়া এইটো মনত ৰাখিবৰ কাৰণে এটা বুদ্ধি চা নেগেটিভ মানে কি হয় নেগেটিভ মানে কি আপি নেগেটিভ মানে কি আপি কিয়া আপিগিলা অলৱেজ নেগেটিভ না আপিগিলা সদায় নেগেটিভ চা সদায় নেগেটিভ কিয়া বিকজ আপিগিলা সদায় নাই টাইপ থাকে নেগেটিভ কাপোৰ কিমান আছে নাই এফালে শ্ব'কেছত বা গডৰেজত 10 যোৰ যদি ভৰা থাকক তথাপি কি বুলি ক'ব নাই বুলি ক'ব হয়নে পইচা যদি তই কোনোবা এটা আপি সোধা পইচা দিচোন পইচা আছেনে নাই বুলি ক'ব তো সেইকাৰণে নেগেটিভ আপাগিলে পজিটিভ অলৱেজ পজিটিভ আপাগিলাৰ এটা কাপোৰ থাকক এটা স্পৰ্টিং থাকক সি কি কৰিব এসপ্তাহ চলাব কেনেকৈ ফাৰ্ষ্টতে চিধাকৈ পিন্ধিব ক'ব চিধাকৈ পিন্ধিম 3 দিন উল্টাকৈ পিন্ধিম 3 দিন আৰু একদিন চেণ্টেন মাৰি ফগ মাৰি কিনে পিন্ধিম তো এসপ্তাহ পুৰা বিন্দাছ চলি যাব হয় না তো সেইকাৰণে আপিগিলা নেগেটিভ আৰু চাবি মই এটা কথা কওঁ আপিগিলা সদায় ভাল যিমান আপি আছে কিছুমানক বাদ দি মেজৰিটি মানে বেছিভাগ আপিয়ে কি সৎ ভাল আৰু মেজৰিটি আপাগিলে কি বেয়া মানে আজিৰ দিনত তই ভাল আপা বিচাৰি পোৱা বহুত টান ভাল আপা বিচাৰি পোৱা বহুত টান তো আপিগিলে কি বুলি ক'লোঁ মই সৎ সেইকাৰণে আপি কাৰণে সৎ হৈছে আৰু এইটো পজিটিভ মানে পজিটিভ আপাগিলে কি অসৎ আপাগিলে অসৎ মনত থাকিব না এনেকৈ মনত ৰাখিবি বিবৰ্ধন বুজি পাইছা যদি বুজি পাইছা আমি চাওঁ এতিয়া অংক জংক পংক পেজ নম্বৰ কিতাপৰ পেজ নম্বৰ 186ত 14 নম্বৰ অংকটো চা পেজ নম্বৰ 186 কুৱেশ্যন নম্বৰ 14 এনচাৰ এতিয়া চাবি তহঁতে মই কেনেকৈ কৰোঁ ঠিক আছে তাৰপিছত তহঁতে নিজে কৰিব ট্ৰাই কৰিবি কি আছে প্ৰথমতে প্ৰশ্নটো পঢ়ি ল'ম 30 সেন্টিমিটাৰ ভাঁজ বেহাৰ্ডৰ উতল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা সবচে ফাৰ্ষ্ট কথা এখন উতল দাপোন ৰাইট উতল দাপোনখন আঁকি ল'ম এখন উতল দাপোন ফাৰ্ষ্ট কেন্দ্ৰ ফ'কাছ মেৰু ওকে চ' ইফালে হ'ব ইউ এইটো হ'ব ইউ ৰাইট প্ৰতিবিম্ব এইখিনি মানত গঠন হয় জেনেৰেলি ফ'কাছ আৰু এটাই গঠন হয় উতল দাপোনত তো প্ৰতিবিম্বৰ এইখিনি দূৰত্ব ভি আৰু ফ'কাছ দূৰত্ব এইখিনি এফ তো ইয়াতে আমাক দিছে কি প্ৰথম কথা দিছে কি 30 সেন্টিমিটাৰ ভাঁজ বেহাৰ্ড মানে গিভেন ভাঁজ বেহাৰ্ড মই কৈ দিছোঁ আগতে মানে আৰ ইকুৱেল টু ভাঁজ বেহাৰ্ড বুলি কয় আৰ ইকুৱেল টু কিমান 30 সেন্টিমিটাৰ তো এফ ইকুৱেল টু কি r/2 তো 30/2 কি হ'ব 15 হয় এটা চা আৰটো পজিটিভ হয় নে নেগেটিভ হয় এটা আৰ মানে কি আছিল ইয়াৰ পৰা চি লৈকে আৰ তো এইটো পজিটিভ হ'ব কাৰণ ইয়াতে যদি মই আচডাল টানো মেৰু সদায় আচ টানিব লাগে হয় মূলবিন্দু মেৰু এইটো এক্স দাস ৱাই দাস এটা পজিটিভ ইফালে আছে পজিটিভ তো এফও কি হ'ব পজিটিভতে হ'ব 15 সেন্টিমিটাৰ হ'ল নে এফ ওলাল ইউ দিয়া আছে ইউ কিমান দিয়া আছে চা ইউ মানে লক্ষ্যবস্তুৰ দূৰত্ব কিমান দিয়া আছে দাপোনখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত ৰখা আছে ইয়াৰ পৰা 20 সেন্টিমিটাৰ দূৰত ৰখা আছে তো ইউটো 20 দিয়া আছে এটা 20 টো চাপো নেগেটিভ হ'ব না এক্স দাসৰ ফালে আহিছে নেগেটিভ তো ইউটো নেগেটিভ 20 সেন্টিমিটাৰ আৰু এটা বস্তু দিছে এইচ উচ্চতা কিমান বলে 5 সেন্টিমিটাৰ পজিটিভ হ'ব না নেগেটিভ হ'ব চা ইফালে ওপৰ ফালে গৈছে ওপৰ ফালে পজিটিভ তল ফালে আহিলে নেগেটিভ তো এইখিনি আমাক দিয়া আছে আমাক এটা প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ উলিয়াব আছে একদম সহজ চা তো উই নো দ্যাট আমি জানো যে কি বুলি জানা 1/v + 1/u = 1/f এটা সূত্ৰ জানা দুটা জানা নে অলপ আগতে শিকাই দিছোঁ
অলপ আগতে কৈ দিছোঁ এই সূত্ৰটো তো এইটো সূত্ৰৰ পৰা আমি আমাক লাগে ভি লাগে গতিকে ইউটো ইয়াতে ইফালে লৈ যাম তো ইয়াতে চা 1/u2 কি হৈছে পজিটিভ হৈছে ইফালে গ'লে কি হ'ব নেগেটিভ হ'ব কেনেকৈ ছাৰ কেনেকৈ এইটো এটা নিয়ম তই যদি এটা ধৰি ল আপি এতিয়া তহঁতে যিকেইটা আপি আছা এতিয়া কি হৈছে আপি হৈছে বিয়াৰ পিছত কি হৈ যাবি টি হৈ যাবি মানে সমান চিনডালৰ ইফালে গ'লে উল্টি যায় চিনটো ঠিক আছে ইয়াতে পজিটিভ আছে ইফালে গ'লে কি হ'ব নেগেটিভ তো 1/v ইকুৱেল টু 1/f মাইনাছ 1/u এটা চা 1/f ৰ মান কিমান দিয়া আছে f ৰ মান 15 দিয়া আছে আৰু মাইনাছ ইউৰ মান কিমান দিয়া আছে 1/u ৰ মান -20 দিয়া আছে এই মাইনাছ আৰু এই মাইনাছডাল মিলি কিনে কি হৈ গ'ল প্লাছ হৈ গ'ল তো এটা হ'ল 1/15 প্লাছ 1/20 15 আৰু 20 লসাগু ওলাও কেনেকৈ ওলাৱে 15 আৰু 20 লসাগু ওলাব মানে চুটি হৰণ পদ্ধতি কি হৈ যাব 5 3 গুণ 15 আৰু 5 4 গুণ 20 আৰু কিবা যাব নেকি নাযায় তো এটা পূৰণ কৰিলে কি হ'ব 5 4 গুণ 20 20 3 গুণ 60 তো এই দুটা লসাগু হ'ব আমাৰ 60 60 এটা 15 60 কেইবাৰ বাৰ হৰণ যায় এইখিনি যদি নৰা তহঁতে আৰু মেথছ ভালকৈ কৰিব লাগিব মেথছত দুৰ্বল আছে 15 কিমান গুণ 60 15 4 গুণ 60 তো 1 4 গুণ 4 প্লাছ 20 কিমান গুণ 60 স্যার 20 3 গুণ 60 1 3 গুণ 3 এটা হৈ গ'ল 4 3 7 7/60 1/v ৰ মান ওলাল 1/v ইকুৱেল টু 7/60 দ্যাট মিন্স v ইকুৱেল টু কি হ'ব 60/7 হ'ব 60/7 এটো v ৰ মান ওলাল তো এটা হৰণ যদি কৰোঁ মই 60 ক 7 এৰে কিমান বাৰ যাব 7 8 গুণ 56 56 ওলাল কিমান 4 পইণ্ট দিলোঁ 0 আহিল 40 তাৰপিছত কিমান বাৰ যাব 7 5 গুণ 35 আৰু 5 ওলাল 0 ওলাল 7 6 গুণ 42 7 6 গুণ 42 7 7 গুণ 49 7 7 গুণ 49 1 ওলাল 0 ওলাল এনেকৈ যাই থাকোঁ তো 8.5 বা 8.6 বুলি লিখিব পাৰা এইটো 8.6 সেন্টিমিটাৰ এটা পজিটিভ ওলাইছে নে নেগেটিভ ওলাইছে পজিটিভ ওলাইছে তাৰ মানে এই ডালৰ ইফালে হ'ব গঠন নে ইফালে হ'ব অবিয়াসলি ইফালে গঠন হ'ব এইটো চাফি আমি গমে পাইছোঁ তো 8.6 সেন্টিমিটাৰ দূৰত গঠন হ'ব তো এটা লিখিব পাৰা যে প্ৰতিবিম্বৰ স্থান 8.6 সেন্টিমিটাৰ দূৰত আৰু এতিয়া আমি উলাব লাগিব প্ৰকৃতি আৰু অৱস্থান তাৰ কাৰণে বিবৰ্ধন লাগিব বিবৰ্ধন -v/u এৰিয়া -v ৰ মানটো তো 8.6 পাবা নাগে এইটো 60/7 পাবা তেতিয়া সহজ হ'ব -v মানে 60/7 আৰু u ৰ মান কিমান আছে 20 -20 হয় না মাইনাছ মাইনাছ কেনসেল গেল এটা এইটো উল্টি যাব 60/7 ইনটু 1/20 হ'ব কাৰণ 20 তলত 1 আছিল ন এইটো কাটা গেল 2 3 গুণ 6 তিনিবাৰ এইটো হ'ল 3/7 কাৰ মান দেখা দিছি নাই ওকে 3/7 কাৰ মান ওলাল m ৰ মান তাৰ মানে m ইকুৱেল টু ওলাল 3/7 বিবৰ্ধন আৰু হৰণ কৰিলে যিমান হ'ব সেইটো হ'ব বিবৰ্ধনৰ মান পজিটিভ ওলাইছে নে নেগেটিভ বিবৰ্ধনৰ মান পজিটিভ তো লিখিব পাৰা যেহেতু বিবৰ্ধন ধনাত্মক গতিকে প্ৰতিবিম্ব কি হ'ব প্ৰতিবিম্ব হত হ'ব না হত হ'ব বিবৰ্ধন ধনাত্মক হ'লে ধনাত্মক মানে আপা পজিটিভ মানে আপা হ'লে কি হয় সদায় অসৎ প্ৰতিবিম্ব অসৎ আৰু থিয় ডান এটা বিবৰ্ধন m ইকুৱেল টু h দাস বা h বুলি জানো আমি আমাক কি দিয়া আছিল h দিয়া আছিল h 5 তো তল 5 হ'ব h টো ইফালে লৈ বিবৰ্ধন হ'লে পূৰণ হ'ব না m ইনটু h ইকুৱেল টু h দাস হ'ব না তো h দাস ওলাই গেল কিমান m মানে আছে 3/7 ইনটু h মানে আছে কিমান 5 আৰু 5 3 গুণ 15/7 15 7 হৰণ কৰ কিমান হ'ব
7 7 2 গুণ 14 পইণ্ট আহিল 0 কিমান যাব 7 7 গুণ 7 3 পইণ্ট 0 7 4 গুণ 28 তো এইটো 2.1 বুলি ধৰিব পাৰা 2.1 সেন্টিমিটার তো তাকে উচ্চতা ওলাগিল আকৃতি ওলাগিল 2.1 সেন্টিমিটার এটো আছিল আমাৰ অংক এটো অংক এটো হল আমাৰ উতল দাপনৰ এটা অংক 14 নম্বৰ কোৱেশ্চন আনসাৰ এনেকা কৰা হয় প্ৰথমতে আমি কি দিয়া আছে চাম নেগেটিভ হ'ব না পজিটিভ হ'ব চাম তাৰ পিছত সূত্ৰ লগাম সূত্ৰত বহাম বহাই কিনে ওলাম এটো ভি ওলাল ভি ওলাৰ পিছত এটো প্ৰতিবিম্বৰ স্থান হল তো এম ওলাম বিবৰ্ধন যে এটো পজিটিভ ওলাইছে তাৰ মানে বিবৰ্ধন পজিটিভ মানে কি হ'ব প্ৰতিবিম্বটো অখতাৰ থিয় হ'ব আৰু বিবৰ্ধনৰ মান h10/h দি ওলাব পাৰি এটা বিবৰ্ধন m ওলাই গৈছে ন দে m ওলাই গৈছে তো h টো ইফালে আনলি ইনটু হৈ যাব এটা হৰণ হৈছিল ইফালে আনলি ইনটু হল তো m * h = h10 তো h ৰ মান ওলাল এটো বুজি পালি এটা যদি মই এটা অবতল দাপনৰ এটা অংক কৰি দিও কেনেকুৱা লাগিব স্যাৰ ভাল লাগিব ওকে let me take the question number 15 right it page number 186 page 186 right 186 হনা না কি হৈছে 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ বস্তু এটা ৰখা যায় দাপনৰ কিমান দূৰ পৰ্দা ৰাখিলে তাত স্পষ্ট প্ৰতিবিম্ব পোৱা যাব মানে অবিয়াসলি প্ৰতিবিম্বৰ স্থান ওলাব পাৰছি আকাৰ আৰু প্ৰকৃতি ওলাব পাৰছি ইয়াতে দিয়া আছে অবতল দাপন তো প্ৰথমতে অবতল দাপনখন তো আঁকিলো এখন অবতল দাপন সি এফ আইডো পি এফ সি ৰাইট এৰেসা এইখিনিক কয় আৰ এইখিনিক কয় এফ হয় আৰু ইফালে ইউ থাকব এতে ইউ আৰু প্ৰতিবিম্ব ক'ত গঠন হয় আৰু আমাক কি দিছে আমাক ওলাব দিছে প্ৰতিবিম্ব ক'ত গঠন হ'ব মানে পৰ্দা এখন ৰাখলি কিমান দূৰত পৰ্দা এখন ৰাখলি পৰ্দাত স্পষ্টকৈ প্ৰতিবিম্ব গঠন হ'ব সেইটো হচ্ছে আলটিমেটলি আমাক ওলাব দিছে প্ৰতিবিম্ব ক'ত গঠন হয় ৰাইট এতিয়া আমাক প্ৰথমতে গিভেন কি দিয়া আছে চা এফ দিয়া আছে যেন পাইছো এফ টো চা এটা পজিটিভ হ'ব না নেগেটিভ হ'ব এটা যদি মই আজডাল মাৰো এটা x দাস y দাস চা ইফালে আছে নেগেটিভৰ ফালে f2 তো f2 obviously নেগেটিভ হ'ব কিমান দিছি 18 সেন্টিমিটাৰ দিছি নেকি হা 18 সেন্টিমিটাৰ 18 সেন্টিমিটাৰ f আৰু দিছে u লক্ষ্য বস্তু কিমান দূৰত আছে 27 সেন্টিমিটাৰ u টো নেগেটিভ হ'ব না ইফালে আইলি নেগেটিভ 27 সেন্টিমিটাৰ আৰু দিছে h কিমান 7 সেন্টিমিটাৰ থাকে হয় না রাইট 7 সেন্টিমিটাৰ ওকে এইখিনি দিছে আমাক এটা আমাক ফি লাগে তো উই নো দ্যাট লিখল উই নো দ্যাট আমি জানো যে কি বুলি জানা ততে 1/v + 1/u = 1/f বুলি জানা এটা u টো ইফালে লৈ গলি মানে 1/u টো ইফালে লৈ গলি নেগেটিভ হ'ব ন 1/v = 1/f - 1/u f ৰ মান আছে 1/-18 মাইনাস u ৰ মান আছে -27 মাইনাস মাইনাস হৈ গেল প্লাস তো এইটো মাইনাস দাৰ ওপৰত লৈ যাব পাৰা 18 + 27 এটা 18 আৰু 27 লখাগু উলো 54 ওলাব চাগে 18 and 27 কি হৈ যাব 9 ৰে 9 3 গুণ 9 2 গুণ 18 9 3 গুণ 27 আর যায় নেকি না যায় 9 2 গুণ 18 18 3 গুণ 3 2 গুণ 6 9 6 গুণ 54 54 এটা যা 18 রে কেবা যাব 3 বাৰ যাব মাইনাস আছে গটে মাইনাস 18 3 গুণ 54 গটে 8 3 গুণ 3 যোগ 27 রে কেবা যাব 9 27 2 বাৰ যাব 1 2 গুণ 2 তো এটো হল তোমার -1/54 সারি তো কেনকে হল গম নাপলো তো এটো ম্যাথছৰ টিচাৰক খুদবি -3 ৰ পৰা 2 গলে কেনকে 1 -1 থাকে ঠিক আছে তো v = হ'ব উল্টাই দিলি -54 তো আমি পাই গেল লক্ষ্য প্ৰতিবিম্বৰ দূৰত্ব 54 সেন্টিমিটার এটা স্যার মাইনাসত আছে কোনো প্রবলেম নাই মাইনাসত থাকক তই লিখাওতে দূৰত্বত মাইনাস তো লিখবা লাগে এতেকে
54 সেন্টিমিটার দূরত পর্দা রাখিলে স্পষ্ট প্ৰতিবিম্ব গঠন হ'ব এইটো তোমাৰ হল বুজি পাইছা এতিয়া নেক্সট কথা এতিয়া তোমাৰ নেক্সট কি আছে এতিয়া আমাৰ ওলাল স্থান এতিয়া আকাৰ আকৃতি ওলাব কাৰণে আমি জানো এম বিবৰ্ধন ল'ব লাগিব এম কি আছিল -v/u মাইনাছ ভিৰ মান কিমান আছে ভিৰ মান আছে স্যাৰ 54 তো -54 স্যার দুডাল মাইনাস কিয় হ'ল কাৰণ তো গৰু এতে 54 তো মাইনাছত ওলাইছে না এই 54 তো মাইনাছত ওলাইছে নাই আৰু এই মাইনাছটো তো সূত্ৰৰ পৰা আহিছে না মাইনাছটো থাকিল ভিৰ মান কিমান আছে ভিৰ মান আছে -54 গাধা গৰু এইটো বুজি নাপায় ইউৰ মান কিমান আছে -27 তো এইটো 54 মাইনাছ মাইনাছ কাটা গেল এটা 54 ক 27 দি যাব মাইনাছ ডাল থাকি গেল দুইবাৰ যাব ন দুইবাৰ তো -2 বিবৰ্ধন -2 ওলাল বিবৰ্ধন মাইনাছত ওলাইছে যেহেতু বিবৰ্ধন মাইনাছত বিবৰ্ধন ঋণাত্মক যেহেতু বিবৰ্ধন ঋণাত্মক প্ৰতিবিম্ব কি হ'ব কচোন বিবৰ্ধন নেগেটিভ হলে প্ৰতিবিম্ব কি হ'ব আৰে বিবৰ্ধন নেগেটিভ মানে আপি সদায় সৎ হয় তো বিবৰ্ধন ঋণাত্মক গতি প্ৰতিবিম্ব সৎ আৰু ততে জানা যোনগিলা সৎ মানুহ দেখাত কেনেকুৱা উল্টো সৎ আৰু ওলোটা সৎ হলে ওলোটা হ'ব অসৎ হলে ঠিক হ'ব ডান এতিয়া স্যাৰ বিবৰ্ধন ওলাল আকাৰ লৈ দি m = আৰু কি সূত্ৰ জানা h dash by h টো এফালে লৈ আ m ৰ লগত ইনটু হ'ব তাৰ মানে m * h = h dash এতেকে h dash কিমান ওলাব স্যাৰ m - 2 আছে আৰু h আছে আমাৰ কিমান 7 তো এইটো স্যাৰ 7 * 2 14 সেন্টিমিটার এতেকে প্ৰতিবিম্ব 14 সেন্টিমিটার ওখ হ'ব এইটো হল তোমাৰ অংক খতম এইখিনি 3 নম্বৰ দিব এইখিনিয়ে কৰিব লাগে আপোনাৰ অংক বুজি পাইছা না নাই কবা অংক বুজি পাইছা না নাই একদম সহজ বে একদম সহজ তই খালি বুজবা লাগে কি দিয়া আছে কি ওলাব লাগে আকাৰ আকৃতি ওলাব লাগে স্থান ওলাব কাৰণে আমি জানো ভি ওলাম বিবৰ্ধনৰ পৰা ঋণাত্মক বা ধনাত্মক হলে প্ৰকৃতি ওলাম আৰু বিবৰ্ধন এইটো h দাসৰ পৰা আমি কি ওলাম আকাৰ বুজি পাইছা সেইখিনি এতিয়া আমি অলপ প্ৰতিফলন খতম কৰো প্ৰতিফলন শেষ আমাৰ আর প্রতিফলন নাই আমার আর প্রতিফলন নাই আমার এবার প্রতিহরণ করব প্রতিহরণ কাক বলে প্রতিহরণ মানে হচ্ছে কোনো বস্তুর মাজেৰে পোহৰ সোমাই যোৱা তই মোক এই যে চশমাৰ গ্লাছ দেখা পাইছা তই চশমাৰ গ্লাছ আছে ন এই চশমাৰ গ্লাছ এই গ্লাছৰ মাজেৰে পোহৰ সোমাই যাব না ঘূৰি আহিব খুন্দা লাগি क्या होगा এয়া চশমাৰ গ্লাছৰ ওপৰত মাৰি দিছো না এয়া ভিতৰত পোহৰ দেখা পাইছা না চশমাৰ গ্লাছৰ ওপৰত মাৰি দে সোমাই গৈছে ৰাইট এনেকৈ যদি মাৰো এনেকৈ সোমাই গৈছে না পোহৰ এয়া সোমাই গৈছে ৰাইট পোহৰটো সোমাই গৈছে পুৰা তো এতিয়া তাৰ মানে এই গ্লাছৰ মাজেৰে পোহৰ সোমাই গৈছে ইয়াকে প্ৰতিহৰণ বুলি কয় সিম্পল কথা পোহৰ কোনো মাধ্যমৰ মাজেৰে আহি অন্য মাধ্যমত সোমাই যোৱাকে প্ৰতিহৰণ বোলে পোহৰ কোনো মাধ্যমৰ মাজেৰে আহি আবে লেখ না গৰু লেখ পোহৰ কোনো মাধ্যমৰ মাজেৰে আহি অন্য মাধ্যমলৈ সোমাই যোৱাকে পোহৰৰ প্ৰতিহৰণ বোলে
লিখো লিখো জলদি লিখো পৰ প্ৰতিহৰণ বোলে বুজি পালি এটা চা পৰ প্ৰতিহৰণ যদি বুজি পাইছে চা পৰটো কোনবা মাধ্যমৰ মাজেৰে আইছি আই অন্য এটা মাধ্যমত পৰছি পৰি কেনে ইয়াতে ভিতৰত সোমাই গৈছি ৰাইট ইয়াকে প্ৰতিহৰণ বোলে কিন্তু কথাটো হ'ল যে পৰে সিধা এই ডাইৰেক্ট সিধা সোমাই না যায় পরে সিধা এই ডাইরেক্ট সিধা ঘুমায় না যায় হয়তো এনেকে যাব নহয় দুবা মানে নিজৰ ৰাস্তা যোনটো অৰিজিনেল ৰাস্তা তাৰ পৰা অলপ বেকা যাব নহয় দুবা এনেকা আহি কিনে এনেকে যাব লাগিছিল ই এনেকে যাব কি কেছ এইটো ছাৰ যিটো ৰাস্তাৰে আহিছে সিটো ৰাস্তাৰে কিয় যাব নোখোজে সিধাই ডাইৰেক্ট কিয় সোমাই নাযায় বেকা কিয় হয় কি কাৰণত বেকা হয় এটা চাম আমি ঠিক আছে দুটা প্ৰতিহৰণ কেতিয়াবা পৰে যোনডাল লম্ব আছে অবিলম্ব তাৰ কাষেদি যায় আৰু কেতিয়াবা অবিলম্বৰ পৰা বহুত দূৰত গুচি যায় সং কৰি কিনে কি হয় ছাৰ কি হয় প্ৰতিহৰণ বুজি পাইছা এই যিডাল ৰশ্মি এই ৰশ্মিডালক কি ক'ব আপতিত ৰশ্মি কাৰণ আহিছে আপতিত ৰশ্মি আৰু যিডাল সোমাই গৈছে এইডালক কি ক'ব প্ৰতিহৰিত ৰশ্মি কি বুলি ক'ব প্ৰতিহৰিত ৰশ্মি কাৰণ প্ৰতিহৰণ হৈছে ন বাবা এডালো আপতিত ৰশ্মি আৰু এডাল প্ৰতিহৰিত ৰশ্মি ওকে এইডাল হৈছে অবিলম্ব এটা কোনডাল হ'ব অবিলম্ব এইডাল অবিলম্ব এৰে এই যিটো কোণ সেই কোণটোৰ নাম কি হ'ব ছাৰ এইটো কোণ জানো মই এইটো আপতন কোণ ৰাইট আপতন কোণ আৰু এতিয়া এই কোণটো লম্বৰ লগত কৰা কোণটো এইটো কি হ'ব ছাৰ এইটো জানো মই প্ৰতিহৰণ কোণ ছাৰ প্ৰতিহৰণ য়েছ প্ৰতিহৰণ কিয় তাতে প্ৰতিফলন আছিল এটা প্ৰতিহৰণ এটাও এইটো আই আৰু এই ডাঙৰটো আৰ ছাৰ এটা কথা আছে কি আইটো আৰৰ সমান নহয় কিয় কাৰণ আইটো যিমান ডাঙৰ আছে চা আৰটো সিমান ডাঙৰ নাই এটা আইটো যিমান ডাঙৰ আছে আৰটো সিমান ডাঙৰ নাই এটা ডাঙৰ হৈছে এটা সৰু হৈছে ছাৰ এই ঘটনাটো হয় কিয় পৰৰ এইটো প্ৰতিহৰণৰ এটা মানে নিয়ম আছে যে পৰে যেতিয়া কঠিন মাধ্যমৰ পৰা টান কাঢ়া মাধ্যমৰ পৰা যেতিয়া পাতল মাধ্যমত সোমায় যেনে যদি পানীৰ পৰা বায়ুত সোমাইছে কঠিনৰ পৰা ঢিলাত যদি সোমায় পৰ অবিলম্বৰ পৰা আঁতৰি যায় আৰু যদি ঢিলা মাধ্যমৰ পৰা যেনে বায়ুৰ পৰা যদি সি ভিতৰত সোমায় তেতিয়াহ'লে কি হ'ব পৰ পাতল মাধ্যমৰ পৰা যেতিয়া কঠিন মাধ্যমত সোমাব পৰ তেতিয়া অবিলম্বৰ ওচৰ চাপি যায় এইটো ঐ কোন নাগে ভিতৰত কওঁ কোনে কোনি আচ্ছা আচ্ছা ওকে থেংক ইউ নাই কেৱল কিয় কৰিছিলোঁ দে বাই বাই চ' মই কৈছিলোঁ যে পোহৰ যেতিয়া এইটো চা এইটো কি মাধ্যম হ'ব অবিলম্বৰ ওচৰত গৈছে এইটো তলতো কঠিন হ'ব কঠিন মাধ্যম ঠিক আছে আৰু এইটো পাতল আৰু এইটো কঠিন আৰু এইটো হ'ব পাতল এইটো কঠিন হ'ব কঠিন আৰু এইটো হ'ব পাতল বুজি পোৱা নাই ন ওকে বুজাই দিছোঁ তই মোক এটা কথা কওঁ তোৰ মাধ্যম কোনটো টান ঘৰত থকা মাধ্যমটো টান নে বাহিৰত থকা মাধ্যমটো টান ঘৰৰ পৰিৱেশটো অলপ কঠিন নে বাহিৰত খোলাত যেতিয়া ঘূৰবি বিন্দাছ ৰক কণ্ট্ৰল পূৰা ইয় হৈ কিনে ঘূৰবি সেইটো বেছি কঠিন তোৰ মতে
অবভিয়াছলি ঘৰৰটো বেছি কঠিন কাৰণ ঘৰত পাপাজি থাকে হয় না আৰু মাতাজি থাকে তো ইয়াতে চেণ্ডেল লৈ ৰখি থাকে কেতিয়া মাৰিব পাব হয় না নহয় তো ঘৰৰ মাধ্যমটো কি টান আৰু বাহিৰৰ মাধ্যমটো কি পাতল এতিয়া এইডাল হৈছে ভালৰ ৰেখা এইডাল কিহৰ ৰেখা ভাল এয়া ফৰ ল আছে না ভাল তো চা বাবু এই ভালৰ ৰেখা এডাল কিহৰ ৰেখা ভাল যেতিয়া তই ঘৰৰ পৰা বাহিৰত ওলাবি ঘৰ কি কঠিন ছাৰ ঘৰ কঠিন কাৰণ ঘৰত পচ আছে না বহি ঘৰ মানে কঠিন মানে ঘন মাধ্যম মোক এটা কথা কয় বায়ু বেছি পাতল নে পানী বেছি পাতল বায়ু বেছি পাতল নে পানী বেছি পাতল অবভিয়াছলি বায়ু পাতল বায়ুত হাত নিব পাৰি এনেকৈ ডাইৰেক্ট পানীত অলপ কষ্ট হয় পানী ঘন আৰু বায়ু পাতল তো এইটো ঘন মাধ্যম যিটোক মই ঘৰ দিছোঁ এইটো বাহিৰ ঘৰ আৰু বাহিৰ এইটো ঘন মাধ্যম এইটো পাতল মাধ্যম এতিয়া ঘনৰ পৰা যেতিয়া পাতলত যাব চাবি ঘনৰ পৰা পাতলত কোনটো এইটো ঘন কঠিন মানে ঘন আৰু কঠিন মানে হ'ল ঘন আৰু এইটো মানে পাতল ৰাইট এতিয়া ঘৰৰ পৰা যেতিয়া বাহিৰত যাব পোহৰ চিধাকৈ যায় কিনে চিধাকৈ নাযায় ছাৰ কিয় ঘৰৰ পৰা বাহিৰত ওলি চলি পলি গুদম চুদম খুলি একদম বিন্দাছ চিগাৰেট মাৰি যাব না ৰাইট ঘৰৰ পৰা বাহিৰত ওলিলে ভালৰ ওচৰত যাব না ভালৰ পৰা দূৰত যাব ভালৰ পৰা ছাৰ দূৰত যাব তো ঘৰৰ পৰা যেতিয়া বাহিৰত ওলাব ভালৰ পৰা দূৰত গুচি যাব যিমান ভাল আছিল সি তাতকৈও দূৰত গুচি গ'ল বুজি পাইছা ভালৰ পৰা দূৰত গুচি গ'ল আৰু ছাৰ যদি উল্টো হয় মানে এইটো যদি বাহিৰত হয় এইটো বাহিৰ আৰু এইটো ঘৰ এতিয়া বাহিৰৰ পৰা ঘৰত আহিলে সি বাহিৰৰ পূৰা বিন্দাছ আছে আৰু ঘৰত যেতিয়া আহিব পূৰা গুদম চুদম মাৰি একদম ভদ্ৰ ভালকৈ আহিব তো ভালৰ ওচৰত আহিব যাব ভালৰ ওচৰত আহিব এইটো মনত ৰাখিবি তই ঘৰৰ পৰা যেতিয়া বাহিৰত ওলাবি ঘনৰ পৰা পাতলত ওলাবি বিন্দাছ হৈ যাবি ভালৰ পৰা দূৰত গুচি যাবি আৰু যেতিয়া ঘৰত সোমাবি ভালৰ ওচৰত যাবি এইগিলা ভাল তাৰ লাগিলেখান মাথা মাৰিব নালাগে তই এটা কথা মনত ৰাখ একদম দিমাগত সোমালো যে ছাৰ যদি কঠিন মাধ্যমৰ পৰা বা ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত যাওঁ অবিলম্বৰ পৰা আঁতৰি যায় আৰু যেতিয়া পাতলৰ পৰা ঘনত যাওঁ অবিলম্বৰ ওচৰ চাপি আহে এইটো হয় কাৰণটো হ'ল যে প্ৰত্যেকটো মাধ্যমতে পোহৰৰ দ্ৰুতি বেলেগ বেলেগ হয় আৰু পাতল মাধ্যমতকৈ ঘন মাধ্যমত পোহৰৰ দ্ৰুতি কমি যায় সেইকাৰণে এই ঘটনাটো হয় ঠিক আছে আৰু ইয়াকে প্ৰতিসৰণ বুলি কয় প্ৰতিসৰণ বুজি পাইছা মানে সোমে গ'লেও চিধে সোমে নাযায় এতিয়া চিধে সোমে কেতিয়া যাব জানো না যদি বায়ুৰ পৰাই বায়ুত যায় এইখিনি বায়ু ইয়াৰ পৰা ইয়াতে সোমাই গৈছে বায়ুতে সোমাই গৈছে তো ইয়াতে চিধে যাব না ইয়াতে কোনো টেনশ্যনে নাই কাৰণ ইয়াতে পোহৰৰ স্পীড যিমান এটাও সিমানে যদি ইয়াতে পানী থাকে তলৰখিনি পানী ওপৰখিনি বায়ু এতিয়া ইয়াতে কেছ হ'ব পানীত সোমোৱাৰ ল'লে ই ডাইৰেক্ট চিধে সোমাই যাব নোৱাৰে ওচৰত গুচি যাব বিলম্বৰ ওচৰত যাব কাৰণ পানীটো ঘন তো যদি এইখিনি বুজি পাইছা ইয়াতে দুটা সূত্ৰ আছে সেই দুটা সূত্ৰও আমি চাই লওঁ অলপমান চাই লওঁ ৰাইট তো মই কৈছোঁ এডাল আপতিত ৰশ্মি আপতিত আৰু এডাল প্ৰতিসৰিত এইটো আপতন কোণ আৰু এইটো প্ৰতিসৰণ কোণ এতিয়া চাবি এটা সূত্ৰ দুটা আছে সেই দুটা এটা সূত্ৰটো প্ৰতিফলনৰ নিচিনা একদম ছেম টু ছেম এটা হ'ল আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু অবিলম্ব এখন সমতল থাকে তই ভাই ইয়াতে যদি পোহৰ সোমাইছে ইয়াৰ পৰা সিফালে ওলাব না নাকি এটা পোহৰ সোমাইছে তলৰ পৰা ওলাব দুখন বেলেগ বেলেগ সমতল নহয় না এখন সমতলে হ'ব তো এক নম্বৰ কি ক'লোঁ মই আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু অবিলম্ব একেখন সমতলত থাকে ৰাইট 2 নম্বৰ আপতন কোণ এটা চা আপতন কোণ আৰু প্ৰতিসৰণ কোণ সমান নহয় আপতন কোণ আৰু প্ৰতিসৰণ কোণ সমান নহয় কিয় কাৰণ এইটো ডাঙৰ আছে এইটো সৰু আছে তো ইয়াতে কি কেছ এটা মনত ৰাখবি আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় ধ্ৰুৱক বুজি নাপালি জানো বুজি নাপাওঁ বুলি কাৰণ বুজি পাবৰ কাৰণে এটা বস্তু লাগিব যিটো তহঁতৰ ওচৰত নাই আৰু সেই বস্তুটো হৈছে দিমাগ তহঁতৰ ওচৰত নাই ঠিক আছে চা ভাই ধ্যান দি বুজি পাবি এনে কৈছোঁ ধেমালি কৈছোঁ চাইন থিটা কছ থিটা পাইছে না মেথছত
sin 30 sin 45 হৈছে ৰাইট তো sin i এই মানে এই কোণটো কিমান ডাঙৰ হ'ব পাৰে 30 ডিগ্ৰী হ'ব পাৰে 45 হ'ব পাৰে 60 হ'ব পাৰে কিমান হ'ব পাৰে তো sin i মানে sin a i ৰ মান 30 ডিগ্ৰী ধৰিলো হেঁতি 30 ডিগ্ৰী বা 60 ডিগ্ৰী আছে এই 45 ধৰিলো 45 আছে sin 45 মানে ডিভাইডেড বাই sin এইখিনি বেলেগ থাকব না সেম সেম তো নাথাকে 30 আছে sin r তো sin 45 বাই sin r sin 30 এইটো ক্যালকুলেশন করলি ধরিলো ওলাইছি মোর 1/2 লেটস সে ধরিলো আর জাস্ট ফর एग्जांपल 1/2 ওলাইছি এটা মই যদি এই পথ তো ইফালদি নামেরি কিনি ইফালদি মারো তো sin i এর মান তো বাড়ি যাব না ঠিক খানকে ইয়ার মানও চেঞ্জ হবো বুঝি পাইছা এই পথ তো ইফালে নামেরি ইফালে মারলি sin r এর মান কমি গেল আর r এর মান তো চেঞ্জ হয়ে যাব তো sin i বাই sin r জিমানে নলাক i এর মান জিমানে না থাক 30 থাক 45 থাক 60 থাক 70 থাক 25 থাক জিয়ে না থাক r এর মান জিমান না থাক तो तार खलनी आर मानो चेंज होबो याते यार आर मानो कुछ भी होगा तो ए दुटा हरण करली लास्टत जाय 1/2 ए ओलाबो दैट इज कन्स्टेंट एटु चेंज नय हेगाने কৈছে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় এটা ধ্ৰুবক বুজি পালি ন যদি মাধ্যম দুটা চেঞ্জ হয় তেতিয়া তো বেলেগ হ'বই না ভাই মাধ্যম দুটা যদি চেঞ্জ নহয় আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় কনস্ট্যান্ট হ'ব সেইকাৰণে কৈছে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় ধ্ৰুবক এইখিনি কথা বুজি পালি না নাই কো এইখিনি কথা দিমাগত থুমেছি না নাই এই দুটা আছিল প্ৰতিহৰণৰ নিয়ম বা সূত্ৰ এটা আমি সাম প্ৰতিহৰণ কৰে কেনকে কিহে কৰে মেইনলি প্ৰতিহৰণ যেনকে প্ৰতিফলন কৰিছিল কোনে জাপনে প্ৰতিহৰণ কিহে কৰিব কোনবা কব পারবি না গুড কৈছে কাটতে লেন্সে কৰে রাইট রাইট প্লে প্ৰতিহৰণ কৰে লেন্সে লেন্স কি লেন্স এনকা লিখলি হ'ব এনকা লিখলি হ'ব দুইটা শুদ্ধ আজিকালি এইটো চলি আছে বৰ্তমান এইটো পুৰণা জামানত কিতাপত আছিল আদিম যুগত লেন্স লেন্স হৈছে দুখন স্বচ্ছ পৃষ্ঠৰে আৱৰা দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ দুখন পৃষ্ঠ যাৰ দুখন আবে অবিয়াসলি দুখন পিঠি থাকে এখন পিঠি ক'ত থাকে ফুটবল নি ফুটবলৰ এখন পিঠি থাকে দুখন পিঠি থাকে কোনা এফালে এখন দুখন পৃষ্ঠৰে আৱৰা স্বচ্ছ পদাৰ্থ স্বচ্ছ মানে যাৰ মাজেৰে পোহৰ পাৰ হৈ যায় তেনেকুৱা স্বচ্ছ পদাৰ্থ তাৰ মানে হয়তো খালি বেকা হ'ব আৰু হয়তো এনেকুৱা বেকা হ'ব নহয়তো বা এনেকুৱা বেকা হ'ব নহয়তো বা এনেকুৱা বেকা হ'ব এখন চিধা হ'ব নহয়তো বা এনেকুৱা বেকা হ'ব এখন আৰু এখন চিধা হ'ব এই দুখন ইমান ইম্পৰ্টেণ্ট নহয় আমাক এই দুখন ইমান ইম্পৰ্টেণ্ট নহয় এই দুখন লাগব চা এইখন কেনেকুৱা ৰেখা আছে ফাৰ্ষ্টটো উত্তল তো এখনক নামে দিবি উত্তল লেন্স আৰু নাম নাই নেকি অবিয়াসলি আছে ইয়াৰ উত্তল লেন্স বা কি নাম জানা নাই ইয়াৰ নাম দুফালে উত্তল লেন্স দেখা নাই তো উত্তল লেন্স বা ডি উত্তল লেন্স বুলি কয় এখন ডি অৱতল লেন্স বা অৱতল লেন্স কয় ইমান ডি কৰি থাকিব নালাগে অৱতল লেন্স আৰু উত্তল লেন্স চিধা কৰিবি অৱতল লেন্স বুজি পাইছা না নাই বাবুত বুজি পাইছা নাই অৱতল লেন্স আৰু উত্তল লেন্স ঠিক আছে দুখন পৃষ্ঠৰে আৱৰা স্বচ্ছ পদাৰ্থ একে কয় লেন্স যাৰ এখন বা দুখন পৃষ্ঠ গোলাকাৰ এটা চা ৰাখিম কেনেকৈ কাঠ পেঞ্চিল দি তো উত্তল লেন্স প্ৰথমতে আমি আকৌ আৰু অৱতল লেন্স আকৌ ভাগ কৰি দিওঁ ন এটা আমি একদম উত্তল লেন্স আৰু ইয়াতে আঁকিম অৱতল লেন্স মাত শুনা পাইছা নাই চলিয়াত গম পাইছোঁ মোৰ মাতটো বেয়া তথাপি তহঁতে সহ্য কৰি কিনে শুনবা লাগিব সেইটোৱে তহঁতৰ কাৰণে টাৰ্গেট
টাস্ক উত্তৰ লেন্স আঁকিবৰ কাৰণে প্ৰথমতে এটা লাষ্ট আনি ল'বি ৰাইট আৰু যিটো যন্ত্ৰ মই কালি দেখাইছিলোঁ কটা কম্পাছত থকা জেমেটিত থকা কটা কম্পাছ এই যন্ত্ৰটোৰ দ্বাৰা ইয়াতে প্ৰথমতে এনেকৈ তেৰাকৈ মাৰি ল'বি ৰাইট এনেকৈ এটা লাষ্ট আনি ল'বি এনেকৈ যন্ত্ৰৰে মাৰি ল'বি হয় ইয়াৰ পৰা মাৰিছোঁ ৰাইট ধৰি ল তো ইফালেওতো ক'ৰ পৰা মাৰিব লাগিব ইফালেও ক'ৰ পৰা এনেকৈ মাৰি ল'বি এইটো এটা দুটা ভাস্কেন্দ্ৰ হ'ল কেনেকৈ দুটা ভাস্কেন্দ্ৰ হ'ল দুটা ভাস্কেন্দ্ৰ নহয় কি হ'ব দুটা ভাস্কেন্দ্ৰ নহয় কি হ'ব ইফালৰ পৰা মাৰিছে ইফালৰ পৰা মাৰিছে তো ইয়াতে ভাস্কেন্দ্ৰ 1 আৰু ভাস্কেন্দ্ৰ 2 ৰাইট এটা তই কি কৰিবি এই মূৰটো আৰু এই মূৰটো কানেক্ট কৰি দিবি এনেকৈ ডট ডট চিনেৰে ডট ডট য'ত কাটা কাটি কৈছে তাৰ নাম হ'ব আলোক কেন্দ্ৰ কি নাম হ'ব আলোক কেন্দ্ৰ ভাস্কেন্দ্ৰ 1 ভাস্কেন্দ্ৰ 2 আৰু আলোক কেন্দ্ৰ বুজি পালি এইখিনি এতিয়া আলোক কেন্দ্ৰৰ পৰা ভাস্কেন্দ্ৰলৈ যিমান দূৰ তাৰ একদম সমাজত ধৰি লওক 6 চেণ্টিমিটাৰ আছে তো ইয়াতে 3ত F1 ফ'কাছ 1 হ'ব আৰু ইফালে মাজত ফ'কাছ 2 মনত থাকিব না আকৌ দুটা ভাস্কেন্দ্ৰ থাকে আৰু দুটা ফ'কাছ থাকে লেন্সৰ ক্ষেত্ৰত এইখিনি বুজি পালি না নাই অৱতল লেন্স কেনেকৈ আঁকিম ছাৰ ছেম কথা এটা লাষ্ট আনি লওঁ এইফালে এনেকৈ মাৰ ইয়াতে এটা ভাস্কেন্দ্ৰ 1 হ'ব এইফালে আকৌ এনেকৈ মাৰিবি তই যদি এনেকৈ নামাৰি এনেকৈ মাৰা এখন উত্তল লেন্স হৈ গ'ল তই মাৰিব লাগিব ইয়াতে এনেকৈ এখন হৈ গ'ল তোমাৰ অৱতল লেন্স আৰু এটা ক'ৰ পৰা মাৰিবি তই এইটো হ'ব C2 ইয়াতে মাজেৰে এটা লাষ্ট আনিবি যাতে ইয়াৰ পৰা যিমান হয় ইয়াৰ পৰা সিমানে হয় এইটো O আৰু এটা O আৰু C1ৰ মাজত হ'ব F1 আৰু O আৰু C2ৰ মাজত হ'ব F2 এইখিনি বুজি পালি না নাই লেন্স দুখন এতিয়া ইয়াতে ছবি আঁকিবৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব যিডাল চিধাকৈ হ'ব চিধাকৈ সমান্তৰালকৈ সেইডাল প্ৰতিফলনৰ পিছত F2ৰ মাজেৰে সোমাই যাব F2 মানে ছাৰ F2 মানে কি নাজানা ইমান মাছুম হৈছে এতিয়ালৈকে F2 মানে 2 তো এইটো চিধাকৈ আহটো F2ৰ মাজেৰে সোমাই যাব ডান আৰু যিটো আলোক কেন্দ্ৰৰ মাজেৰে আহে এইটো আলোক কেন্দ্ৰৰ মাজেৰে গভীৰলৈ সোমাই যায় মনত ৰাখিবি ঘূৰি নাহে ये कभी लौट के नहीं आएगा ये सीधा खुद जाएगा ठीक है तो जो सीधा आएगा वो F2ৰ মাজেৰে সোমাই যায়গা আৰু যিটো ওৰ মাজেৰে যাব এইটো চিধা গুচি যাব ইয়াতে ছাৰ কি হ'ব ইয়াতে চিধা আহিব কিন্তু ইফালে সোমাব নোৱাৰে কাৰণ এখন এই বেকাখন আছে এই বেকাখনে চেঞ্জ কৰি দিব তো এনেকুৱা লাগিব ইয়াৰ পৰা F1ৰ পৰা ওলাই গৈছে নিচিনা লাগিব F1ৰ পৰা ওলাই যাব চিধাকৈ যোৱাটো F1ৰ পৰা ওলাই যোৱা যেন লাগিব আৰু যিটো আলোক কেন্দ্ৰত যায় সেইটো আলোক কেন্দ্ৰৰ মাজেৰে সোমাই যাব इसको कोई रोक नहीं सकता ये सीधा जाएगा पूरा सीधा जाएगा आलोक केंद्र जो तो सीधे घूमे जाए सीधे पूरा बुझी पाइছা এইখন লেন্সৰ ক্ষেত্ৰত সিধাকৈ যোৱাটো F2ৰ মাজেৰে যাব আৰু এইখনৰ ক্ষেত্ৰত সিধাকৈ যোৱাটো F1ৰ পৰা ওলাই যোৱা যেন লাগিব বুজি পালি না নাই এটা দুটা ছবি হয় এটা F1 গঠন হয় আৰু এটা এটাই খাতা কাটি আছে ইয়াতে গঠন হ'ব ছবি এইখনৰ ক্ষেত্ৰত দুটা হ'ব অৱতল লেন্সৰ ক্ষেত্ৰত চাবি লেন্সটো দাপনৰ উল্টা টাইপৰ অলপ দাপনত অৱতল দাপনত আছিল 6টা ছবি উত্তল দাপনত আছিল 2টা ছবি এতে আকৌ অৱতল লেন্সত 2টা ছবি উত্তল লেন্সত 6টা ছবি আছে এটা ছবি আঁকিলো আমি এটা ছবি আঁকিলো যিকোনো এটা ছবি ইয়াৰে নাকো অৱতল লেন্সত 2টা ছবি আছে গতিকে নাকো আমি উত্তল লেন্সৰ ছবিটো আঁকিলো তো লক্ষ্যবস্তুৰ দূৰত্বত মানে কোনবা এটা জায়গাত থাকাৰ কাৰণে প্ৰতিবিম্ব গঠন উত্তল লেন্সৰ ক্ষেত্ৰত চা উত্তল লেন্সত লক্ষ্যবস্তু ক'ৰবাত থকা কাৰণে প্ৰতিবিম্ব গঠন লক্ষ্যবস্তুৰ স্থানৰ লগত প্ৰতিবিম্বৰ গঠন তই হাতেৰে নাকবি দে ভাই মই হাতে দেখছো এইটো C1 নাম দিলো মই ইফালে এই জাপন দেৰা আছে
লা 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 এইটো নাম দিলোঁ C1 আৰু এইটো তোমাৰ F1 এইটো নাম দিলোঁ তোমাৰ F2 আৰু এইটো নাম দিলোঁ তোমাৰ C2 মই এটা আঁকি দিওঁ এইটো হ'ল C1 ৰ বাহিৰত থকাটো আঁকি দিওঁ C1 ৰ বাহিৰত ঠিক আছে C1 ৰ বাহিৰত থাকিলে এটা ৰাখিব তো ইয়াৰ পৰা যিটো সিধাকে যাব ইয়াৰ পৰা যিটো সমান্তৰালকে যাব সমান্তৰাল মানে এইটো একদম সিধা এটা যিমান ডিসটেন্স ইয়াতো সিমান ডিসটেন্স হেতু কোন ফালে যায় স্যার F2 ৰ মাজেৰে যায় F2 ৰ মাজেৰে সোমাই যায় ৰাইট আৰু যিটো আলোক কেন্দ্ৰৰ মাজেৰে যাব হেতু স্কেল লাগব এর আলোক কেন্দ্রের বাজারে যাও তো এটা কাটাকাটি হচ্ছে আলোক কেন্দ্রের মাঝে যাও তো এটা কাটাকাটি করব তো এতে কথা নব আমার প্রতিবিম্ব এটা কথা তো হল যে লক্ষ্যবস্তুর স্থান করেছিল লক্ষ্যবস্তু C1 ৰ বাহিৰত রাইট এটো লক্ষ্যবস্তু আছিল C1 ৰ বাহিৰত এখন তালিকা দি আছে ন এই তালিকাখনত চাই লবি এটা প্ৰতিবিম্বৰ স্থান ক'ত হ'ব ক প্ৰতিবিম্বৰ স্থান হ'ব তোমাৰ F2 আৰু C2 ৰ মাজত F2 আৰু C2 ৰ মাজত আৰু প্ৰতিবিম্বৰ আকাৰ ইয়াতকে অলপমান সৰু হৈছে দেখাত এটা আকার বাৰু যি নহওক কিন্তু দেখাত সৰু হ'ব তো প্ৰতিবিম্বৰ আকাৰ কি হ'ব আকাৰ সংকুচিত আৰু প্ৰকৃতি কি হ'ব উল্টি আছে না উল্টা মানুহগিলা সদায় সদ হয় তো প্ৰকৃতি কি হ'ব সদ আৰু ওলোটা সদ আৰু ওলোটা এইখিনি কথা দিমাগ মে সোমাইছি না নাই এইখিনি কথা দিমাগত সোমাইছি না নাই বাবু এনেকা ছবি আঁকিব লাগিব you have to draw like this তো এনেকা ছবি আঁকিব লাগিব এটা বুজি পালি নিশ্চয় এতিয়া আৰু এটা বস্তু আছে হেতু হৈছে ইয়াৰে অংক আছে বাৰু অংকটো কৰিম বাৰু তাৰে আগতে আৰু এটা বস্তু আছে হেতু হৈছে প্ৰতিহৰণাংক বেছি টপিক নাই আৰু দুটামান আছে প্ৰতিহৰণাংক মানে কি চা কোনো মাধ্যমত পোহৰৰ স্পীড আৰু বায়ুৰ পোহৰৰ স্পীড তাকে প্ৰতিহৰণাংক বোলে অনুপাত মানে চা তই যদি কিবা এটা বস্তু জুখবা লাগে বা যিকোনো বস্তু এটা মাপ ক'ব লাগে কাবা এটা ৰেফাৰেন্স হিচাপে ল'ব লাগিব ৰেফাৰেন্স হিচাপে যেনে মই ধৰিলো ক'লো আমাৰ টিউশনত মানে সবচে বেছি পাদ মানে গম পাইছা না বায়ু সবচে বেছি পাদে মজিদুলে ঠিক আছে এটা ধৰিলো মই কৈছো বিজুৱে পাচ্ছি বিজু নামৰ ল'ৰা এটা আছে কি পাচ্ছি তো এটা কিমান জোৰে পাচ্ছি তাক মই ক'বা কাৰণে বৰ্ণনা কৰবা কাৰণে কি ক'ব লাগিব এনেকা ক'ব পাৰি না মজিদুলতকৈ কমকৈ পাচ্ছি বা মজিদুলতকৈ 2 গুণ বেছিকৈ পাচ্ছি মজিদুলতকৈ 1 গুণ কমকৈ পাচ্ছি হ'ব পাৰে তো তাক এটা ৰেফাৰেন্স হিচাপে ল'লো মজিদুলৰ পাদাটো চবৰে পাদাক যদি মই ধৰবা যাওঁ বোলে ৰোহিতে কিমান জোৰে পাচ্ছি অমুকে কিমান জোৰে পাচ্ছি সেইটো যদি মই ক'ব যাওঁ ইঞ্জা বোলে কিমান জোৰে পাচ্ছি না আৰু নেকিবে কিমান জোৰে পাচ্ছি এইগিলা যদি চাব যাওঁ মই কি কৰিম এটা মানুহক ৰেফাৰেন্স হিচাপে ল'ম ইয়াতকৈ কিমান জোৰে ইয়াতকৈ কিমান কমে হয় না ঠিক সেনেকৈ প্ৰতিহৰণাংক ওলাবৰ কাৰণে আমি কি ক'ম যে বায়ু বা শূন্যত পোহৰ কিমান স্পীডত যায় আছে আৰু কোনো মাধ্যমত যেনে পানীত কিমান স্পীডত যায় আছে এই বায়ু বা শূন্যত যিমান জোৰত যায় আছে তাক যদি পানীত বা যিকোনো মাধ্যমত কাছত হওক হীৰাত হওক তেলত হওক কিমান স্পীডত পোহৰ গেছি তাক হৰণ কৰি দিওঁ তেতিয়াহ'লে
আমাৰ ওলাই যাব প্ৰতিহৰণাংক কাৰ এই মাধ্যমটোৰ প্ৰতিহৰণাংক বুজি পালি না নাই সোমাইছি না মাথাত বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতকে প্ৰতিহৰণাংক বোলে বায়ুত বা শূন্যত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক প্ৰতিহৰণাংক বোলে এক nm বা n এৰে বুজা n বুলি ক'লে হ'ব nm বুলি ক'ব c/v c মানে হৈছে পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতি আৰু v মানে হৈছে মাধ্যমত পোহৰৰ দ্ৰুতি তোমাক যদি কোনবা c দিয়া থাকে c টো জানাই 3 × 10⁸ মিটাৰ/সেকেন্ড এটা ছিল না এটা নাছিল रुको जरा कंफ्यूज हो गया हूँ 10⁸ ঠিক আছে 3 × 10⁸ মিটাৰ/সেকেন্ড আৰু এইটো ধৰিলে v দিয়া আছে তো এইটো 3 × 10⁸ ক হৰণ কৰিলে তোমাৰ ওলাই যাব প্ৰতিহৰণাংক বুজিছা যেনে এটা অংক দিম ধৰি লোৱা আমাক কৈছে কাছত পোহৰৰ দ্ৰুতি 2 × 10⁸ মিটাৰ/সেকেন্ড হলে কাছৰ প্ৰতিহৰণাংক কিমান হ'ব কাছৰ প্ৰতিহৰণাংক কিমান হ'ব এটো হচ্ছে তো আমাক কি দিয়া আছে সলিউশন v দিয়া আছে v 2 × 10⁸ মিটাৰ/সেকেন্ড আৰু আমি c টো জানো কিমান 3 × 10⁸ মিটাৰ/সেকেন্ড এটা থেকে nm কিমান হ'ব c/v c কিমান 3 × 10⁸ রাইট আৰু এটো হ'ব 2 × 10⁸ 10⁸ কাটা গেল 3 টো ৰে কৰিলে 1.5 মিটাৰ/সেকেন্ড কাটা গেল প্ৰতিহৰণাংকৰ কোনো একক না 1.5 তো কাছৰ প্ৰতিহৰণাংক কিমান হ'ব 1.5 এটা যদি এইটো দিয়া থাকে nm আৰু তোমাক c দিয়া থাকে বা v দিয়া থাকে তো এইটো ইফালে আনলি পূৰণ হৈ যাব nm * v আচ্ছা nm * v = c যদি দি উলা পারিছে এইটো উলালা আৰু যদি বলে v উলা পারিছে v এতে ৰাখি কিনে nm তো ইফালে লৈ গলে c/nm যদি c দিয়া থাকে আৰু nm দিয়া থাকে c ক nm এৰে হৰণ কৰি দিলে কি ওলাই যাব v ওলাই যাব বুজি পাইছা এইটো যেনে কিতাপত এটা অংক দিয়া আছে বায়ু পোহৰ 1.5 প্ৰতিহৰণাংকৰ কাছত সোমাইছে কি সোমাইছে পোহৰ 1.5 কাছত সোমাইছে এটা কৈছে পোহৰৰ দ্ৰুতি কাছত পোহৰৰ দ্ৰুতি উলিওৱা কাছত পোহৰৰ দ্ৰুতি কিমান তো nm দিয়া আছে না 1.5 আৰু c টো আমি জানো 3 × 10⁸ মিটাৰ/সেকেন্ড এটা v উলাবা কাৰণে আমি এটো সূত্ৰত যদি বহাই দাও nm কিমান আছে 1.5 বা এটো nm = c/v এ ৰাখলো তো v টো ইফালে আহিলে পূৰণ হ'ব ন nm ৰ লগত c এটা v টো এটা ৰাখি nm ইফালে লৈ গলে হ'ব v = c/nm তো v = হ'ব c ৰ মান আছে 1.5 আৰু c ৰ মান আছে 3 × 10⁸ तो यहाँ में क्या है nm 1.5 এটা এই পয়েন্টটো উঠাবৰ কাৰণে ওপৰত এটা 10 দিলো পয়েন্টটো উঠি গেল হয় না 3 ৰে কাটলো 3 * 1 = 3 3 5 * 15 5 ৰে কাটলো 5 2 * 10 তো এটো কি থাকিল 2 × 10⁸ মিটাৰ/সেকেন্ড কাৰণ এটা মিটাৰ/সেকেন্ড আছিল না কাটা না যায় মিটাৰ তো এটো ভি ওলাল বুজি পাইছা সেম অংক অলপ আগতে কৰাটো
এনেকৈ পোহৰৰ প্ৰতিসৰণাংকৰ অংক আহিব পাৰে। क्या आपको समझ में आया प्रतिहरणक? क्या आपके टूथपेस्ट में नमक है? नहीं है तो ये वाला टूथपेस्ट लगा लीजिए, इसमें बहुत निमख है। এতিয়া আমি আহোঁ লাষ্ট এটা টপিক, যিটোৰ পিছত আমি এটা অংক কৰিম। সেই টপিকটো হৈছে ক্ষমতা। আচ্ছা, সবচে মজা টপিক এইটো, ক্ষমতা, লেন্সৰ ক্ষমতা, লেন্সৰ ক্ষমতা, পি বুলি কয় ইয়াক, পি। লেন্সৰ ক্ষমতা কি জানানে? লেন্সৰ ক্ষমতা হ'ল লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ। লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশকে লেন্সৰ ক্ষমতা বোলে। তো যদি ডেফিনেশ্যন লিখিব ইচ্ছা লিখিলোঁ, লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক কি বোলে? লেন্সৰ ক্ষমতা বোলে। এতিয়া পি ইকুৱেল টু 1/f। স্যাৰ পি মানে কি? পি মানে হৈছে পাদিবা, পি মানে পাদা, আৰু এফ মানটো জানাই তহঁতে। আচ্ছা, এৰে চা বাবু, বাবু এটা কথা চা, কাৰ পাত ডাঙৰ হ'ব? কাৰ পাতটো ডাঙৰ হ'ব কওঁ? যাৰ এফটো সৰু হ'ব। কিয় ছাৰ? সৰু এফটো হ'লে মানে ধৰি লওঁ বস্তু এটা ভিতৰত বহুত ডাঙৰ বস্তু এটা ওলাব, ধৰি লওঁ ফাটপা হৈছে, ফাটপা হৈছে, ফাটপা হৈছে। যদি দৰ্জাখন বহুত সৰু থাকে, একেবাৰে যাওঁ, যদি দৰ্জাখন ডাঙৰ থাকে তেতিয়াহ'লে বস্তুটো মানে আৱাজটো কম হ'ব। তো ক'ব গ'লে এফ যিমান কম, যোনে যোনে বুজি পাইছে সি ভাল কথা বুজি পাইছে বাৰু, যোনে যোনে বুজি পোৱা নাই সেইগিলা বাদ দি, ফাল্টু কথা বাদ দি, যাৰ মানে যাৰ নহয়, যি যদি এফটো কম হয়, এফ যদি কম হয়, পি কি হ'ব? বেছি হ'ব। যদি এফ বেছি হয়, পি কি হ'ব? কম হ'ব। মন দেব, পাৱাৰ মানে 1/f। যদি ধৰি লওঁ কৈছি 2 মিটাৰ, আহলি মিটাৰত থাকিব লাগিব দেই পাৱাৰটো, এফটো ফকাছটো মিটাৰত থাকিব লাগিব, আৰু পাৱাৰটো ডায়েপ্টাৰ, ইয়াৰ একক হ'ল ডায়েপ্টাৰ ডি। 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সৰ কি ওলাব পাৰিছি? ক্ষমতা কিমান? ক্ষমতা। তো এফ পি ইকুৱেল টু কি হ'ব? 1/f, এফৰ জেগাত 2, 1/2 ইকুৱেল টু কিমান? ভাব মানে 0.5, 0.5 কি কি ডায়েপ্টাৰ, ডিৰে লিখা হয়, কিহেৰে লিখা হয়? ডি। মন থাকো, ক্ষমতা কিহেৰে লিখা হয়? ডায়েপ্টাৰে। ক্ষমতাক লিখা হয় ডায়েপ্টাৰে। ओके, रुको जरा। তো মনত ৰাখবি, যদি পজিটিভ হয় তো উতল হ'ব, উতল। আৰু নেগেটিভ হ'লে, পি যদি নেগেটিভ ওলাইছে, নেগেটিভ 1.5, নেগেটিভ 5, তো নেগেটিভ হ'লে অৱতল হ'ব, অৱতল। মোক এটা কথা কওঁ, পজিটিভ মানে ওপৰ ফালে যোৱা নে নেগেটিভ মানে ওপৰ ফালে যোৱা? নেগেটিভ মানে তল ফালে যোৱা ছাৰ, পজিটিভ মানে ওপৰ ফালে যোৱা। এতিয়া ওপৰ ফালে মানে ওৰে ওপৰ, ওপৰ বুলি ধৰিলোঁ মই, আৰু ওৰে উতল, ঠিক আছে। এতিয়া চলি এটা বেয়া হ'লে অৱনতি হোৱা বুলি কয় না, তাক সেইকাৰণে অৰে অৱনতি, অৰে অৱতল। মনত ৰাখবি, যদি ক্ষমতা নেগেটিভ হৈছে সেইখন লেন্স কি হ'ব? অৱতল লেন্স। আৰু যদি ক্ষমতা পজিটিভ হৈছে সেইখন লেন্স কি হ'ব? উতল লেন্স। এইটো আছিল আমাৰ ক্ষমতা, আৰু ইয়ালৈকে আমাৰ এই চেপ্টাৰটো ফিনিছ হ'ল। এতিয়া এটা বস্তু আছে, সেই বস্তুটো কি জানানে? সেই বস্তুটো হৈছে লেন্সৰ অংক। এটা অংক কৰি দিম লেন্সৰ, তাৰপিছত খতম। যিকোনো এটা অংক কৰি দিম মই লেন্সৰ, গোটেই কৰা ইম্পচিবল। এটা এটাকৈ ছেপাৰেট ভিডিঅ' বনাব লাগিব যদি কৰা হয়। চা, এই লেন্সখনক কয় অভিহাৰী লেন্স। যিখন আমাৰ উতল লেন্স আছে সেই লেন্সখনক কি বুলি কয়? অভিহাৰী। কিয়? কাৰণ ই অভিকেন্দ্ৰত সোমাই দিয়ে পোহৰগিলা, সেনেকৈ ডাইৰেক্ট সোমাই দিয়ে, কেন্দ্ৰীভূত কৰে, ফকাছত সোমাই না। তো এইখন অভিহাৰী লেন্স। আৰু অপহাৰী বুলি কয় কোনখনক? যোনখনে বাহিৰত ওলাই দিয়ে, মানে এইখনক অপহাৰী বুলি কয়। এইখন লেন্সক কি বুলি কয়? অপহাৰী। এনেকৈ চিধা যাওঁ, ওলাই যাব বাহিৰত, তো এইখনক কয় অপহাৰী, ওলাই দিছে বাহিৰত। আৰু এইখন অভিকেন্দ্ৰত সোমাই দিছে, গতিকে অভিহাৰী। অভিহাৰী আৰু অপহাৰী বুজি পালি? এইটো মনত ৰাখবি ভাই। ये जो है हमारा इंक खत्म होता रहता है, तो रिफिल करना पड़ता है। ओ सॉरी, रहने दो, देख लेंगे बाद में।
पहले थोड़ा सा समझाया जाए क्या हुआ अभी लेंस कौन सा है क्वेश्चन कौन सा है कोई भी क्वेश्चन उठा लेता हूँ लेंस का कौन सा है ओके तो 10 नंबर क्वेश्चन तो जबरी सा 10 नंबर क्वेश्चन नंबर 10 क्वेश्चन नंबर पेज 186 10 नंबर क्वेश्चन तो तैसे 5 सेन्टिमिटार फकास दৈৰ্ঘ্যৰ সৰি 5 सेन्टिमिटार দৈৰ্ঘ্যৰ বস্তু এটা 10 सेन्टिमिटार ফকাস দৈৰ্ঘ্য অবিহাৰী লেন্সৰ আছে অবিহাৰী বুলি ক'লে আমি গম পাই গলো উত্তল লেন্স এনুকা উত্তল লেন্স হা ছবি এক দিছে নেকি নাই দিয়া ছবি কইলে না ও দিছে ছবি এক দিছে ৰাইট ছবিটো পেন্সিলেৰে ধুনিয়াকৈ যেনকা আকা হেনকা পালব এটো O C1 C2 F1 আৰু F2 right তো আমাক কৈছে ফকাস দূৰত্ব আচ্ছা এটা কোনটো ফকাস ইয়াতে কামত দিব আমাক এখন লেন্সৰ কোনটো ফকাস কামত দিব এইটো ফকাস কামত আছে নেকি সিধা যায় এইটো ফকাসেৰে যায় আলোকন তো এইটো ফকাস কামত দিব গটিকে ফকাস দূৰত্ব এইখিনি ধৰিম এইখিনি ধৰিলে ইয়াতে যদি আস্থান হয় ইফালে পজিটিভ হ'ব তো ফকাস পজিটিভ F পজিটিভ দেন কিমান দিছে ফকাস দূৰত্ব হ'ব ফকাস দূৰত্ব দিছে আমাক 10 সেন্টিমিটার তো 10 তো পজিটিভ হ'ব নেগেটিভ নহয় আৰু u2 তো হদাই ইফালে থাকবো না u হদাই ইফালে থাকবো তো u2 হ'ব নেগেটিভ u কি হ'ব নেগেটিভ এটো ফকাস পজিটিভ এটো ফকাস আমি এইখন লেন্সত নলও কিন্তু এইখন যদি লেন্স হল হয় আমাৰ ফকাস আমি এইটো ধৰবা লাগিল হয় তেতে এটো পিছত তো ফকাস ধৰবা নললো হয় এটো ফকাস একামত দেই ইয়াৰ পৰা ওলাই যাও যেন নালগে ইয়াৰ পৰা ওলাই যাও যেন নালগে এনকে তো এটো ফকাস কামত এটো তে পজিটিভ হল বুজি পাইছা না এইখন লেন্সত পজিটিভ হল কিন্তু আমাক এইখন লেন্সত নেগেটিভ হ'ব কি লেন্স উত্তল লেন্সত এটা আমাক u কিমান দিছে 25 সেন্টিমিটার -25 क्या u নেগেটিভ হ'ব আৰু h দিছে 5 সেন্টিমিটার আৰু কি দিছে নেকি নাই প্ৰতিবিম্ব গঠন স্থান আকাৰ আকৃতি ল'ব দিছে তো 1 বা এতিয়া চাবি লেন্সৰ এটা সূত্ৰ আছে লেন্সৰ সূত্ৰটো হ'ল এটা মই শিকাব পাইছো লেন্সৰ সূত্ৰ হেতু হ'ল 1 by v minus 1 by u equal to 1 by f আৰু বিবৰ্ধন ইয়াৰ পৰা ওলাই কেনকে জানে v by u এৰে ওলাই আৰু h dash by h বিবৰ্ধন এতুৰে ওলাই বিবৰ্ধন তোমাৰ মাইনাস নাথাকে এটা উই নো দ্যাট আমি কি জানো যে স্যার 1 by v minus 1 by u equal to 1 by f তো u টু ইফালে গলি প্লাস হ'ব 1 by v equal to 1 by f plus 1 by u क्या এটা মাইনাস আছিল না বাবু ইফালে গলি প্লাস হবে obviously ইফালে 1 by f মানে কিমান স্যার f মানে 10 মাইনাস সরি প্লাস u মানে -25 তো এ প্লাসে মাইনাসে মিলি কিনে মাইনাস হৈ যাব তো এটো হ'ব 1 by 10 minus 1 by 25 স্যার 10 আৰু 25 লহাগু 50 উলে কিনে চাইলো দম আছে যদি 1 5 10 5 গুণ 50 গটিকে 5 মাইনাস 25 দুগুণ 50 25 দুগুণ 50 তো 1 দুগুণ 2 তো 3 by 50 3 by 50 আরে বাবু সানা 25 আৰু 50 25 আৰু 10 লহাগু 5 আরে 5 5 গুণ 25 5 দুগুণ 10 আৰু যায় নেকি 5 5 দুগুণ 10 5 গুণ 50 হ'ল না 1 by v তো v কিমান ওলাল 50 by 3 কিমান হ'ব হৰণ কৰলে 53 ৰে হৰণ কৰলে 3 1 গুণ 3 2 নামিল 0 3 6 গুণ 18 2 নামিল তো 666 তো 16.67 বা 16.7 দিলে হ'ব ডাইৰেক্ট 7 সেন্টিমিটার এটো মলা ওলাল v এতেকে প্ৰতিবিম্ব 16.7 সেন্টিমিটার দূৰত গঠন হ'ব এইখিনি বুজি পাইছা নকো এইখিনি ম্যাথছৰ কথা ম্যাথছ এইখিনি ম্যাথছ ক্যালকুলেশন এতিয়া আমি বিবৰ্ধন উলাম v by u স্যার মাইনাস কে দেনা আরে গৰু মাইনাস তো লেন্সত ন হবে না দাপু না তবে তো v এর মান কিমান আছে v এর মান 16.7 ন ধরবি 50 by 30 ধর 50 by 3 ধর তেতে সহজ হ'ব আৰু u এর মান কিমান আছে -25 এটো 50 by 3 আর 25 তল তো 1 আছে গটিকে উল্টি যাব -1 by 25 25 এর কাটলো 25 দুগুণ 50 -2 by 3 বিবর্ধন নেগেটিভ বলছি না পজিটিভ তো যেহেতু বিবর্ধন নেগেটিভ বিবর্ধন
ঋণাত্মক প্ৰতিবিম্ব কি হ'ব সৎ হ'ব না সৎ হ'ব নেগেটিভ মানে আপি হ'লে কি হয় সৎ বিবৰ্ধন ঋণাত্মক প্ৰতিবিম্ব কি হ'ব প্ৰতিবিম্ব সৎ আৰু কি হ'ব ওলোটা আৰু m equal to h dash by h তো m ৰ মান হৈছে 2/3 minus 2/3 আৰু h dash by h মানে আছে 5 5 দুগুণ 10 10/3 তো h dash equal to হ'ব minus 10/3 হৰণ কৰিলে কিমান পাই যাব 3 2 গুণ 6 3 3 গুণ 9 3.93 3 3 গুণ 9.1 3.33 সেন্টিমিটাৰ নেগেটিভত এটা প্ৰতিবিম্ব এটা লিখিব পাৰা প্ৰতিবিম্ব 3.33 সেন্টিমিটাৰ ওখ এইখিনি হৈ গেল আমাৰ লেন্সৰ অংক আই থিংক বুজি পালি বহুত দেৰি হৈ গেল লম্বা হৈ গেল ভিডিওটো যদি ততে বলে কিবা স্পেসিফিক টপিকত মানে কনফিউজন থাকে যেনে ধৰিলো কৈছা বলে প্ৰতি হৰণাংক চাৰ একবাৰ বুজাই দিলে মই এক্সট্ৰাকে ভিডিও বনাই দিম এটাকে প্ৰত্যেকটো টপিকত হেনকে গোটেই চেপ্টাৰটো একে এটা ভিডিওত এটাকে একদম ডিটেইলছত কমপ্লিট কৰাটো বহুত টান হৈ পৰে গতিকে ততে প্লিজ অনুগ্ৰহ কৰি যদি এই ভিডিওটো চাইছা লাষ্টলৈকে মই দোয়া কৰিছো তোৰ ৰিজাল্ট বহুত ভাল হ'ব এণ্ড কথাটো হ'ল যেটো টপিক বুজিব না সেইটো টপিক কমেন্ট কৰি জনাবি ঠিক আছে আৰু ভালকে পঢ়ি থাক কাৰণ যিমান সপোন আছে পুৰা কৰাৰ কাৰণে এটা ৰাস্তা আছে সেইটো হৈছে এইটো মানে যিকোনো কাম আৰু ধৰ পঢ়াই নহয় যিকোনো কামত একাগ্ৰতা হবে লাগ একদম ডেডিকেশনৰ সৈতে লাগ এনকে কৰ যেনকে কোনো কৰা নাই তো এনকে কৰ সেই কামটো যেটো কামটো কৰি আছে সেইটো কাম এনকে কৰ যেনকে তোৰ ওচৰৰ বাজাৰৰ কোনো কৰা নাই তেতিয়া তই সাকসেসফুল হ'ব পাৰবি ঠিক আছে তো ধন্যবাদ এইখিনিয়ে যথেষ্ট আজিলৈকে জয় অসম থ্যাংক ইউ